ৰাজনৈতিক পথাৰত আপুনি যেহেতু ক'লে মই নতুন প্ৰজন্মৰ হয় কিন্তু ৰাজনৈতিক পথাৰখনত মই নতুন নহয় একেখন ঘৰতে নিজৰ পুত্ৰ বিজেপিৰ কৰ্মী এফালে কংগ্ৰেছ এফালে বিজেপি এটা ৰুমত যদি কংগ্ৰেছৰ পিতৃ থাকে আনটো ৰুমত বিজেপিৰ পুত্ৰ একেলগে যেতিয়া আহে এখন টেবুলত ভাত খাবলৈ তাত আলোচনা কিহৰ হয় আপোনালোকৰ মানে মোক তেতিয়ালৈকে কোনো কিনিব নোৱাৰে মই যেতিয়ালৈ নিজে বিক্ৰী হৈ নাযাওঁ বাহ এইটো কিন্তু তথাপিতো বিক্ৰী হ'বই লাগিব বিক্ৰী মানে মই আবেগিকভাৱে বিক্ৰী হ'ব পাৰোঁ দৰদাম নিজে কৰিব দৰদামৰে মোক কিনিব নোৱাৰে আৰু হেমন্ত দায়ে মোৰ নিচিনা বহুত মানুহক কিনি লৈছে গৌৰৱ গগৈ সোঁহাত থকাৰ পিছতো আপুনি গৌৰৱ গগৈৰ হাতখন এৰি দিলে কিয় মানস বৰা ডাঙৰীয়াক কিয় টিকট দিব লাগে ভাল লাগিল মানস দা মানে আপুনি যে ইউথৰ কথা জেনজিৰ কথা যে আপুনি পাতিলে ইউথৰ কথা পাতিলে মোবাইলৰ কথা পাতিলে এআইৰ কথা পাতিলে লাইক ডেট মানে আমাক এনেকুৱা নেতাও লাগে যি আমাক এইবিলাকৰ পৰা আঁতৰাই ৰখাৰ কথাও পাতিব ইয়াৰ পৰা ভাল মানে ফচলখিনি কথাও আমি পাতিব লাগিব হিন্দু মানুহখিনি দুটা ল'ৰা আমি কম্পিটিশ্যনত দুটা ল'ৰা পঠাওঁ আমি আমাৰ কম্পিটিশ্যনত মানে চাকৰি কম্পিটিশ্যনত বা জীৱনৰ কম্পিটিশ্যন আমি দুটা ল'ৰা পঠাওঁ মিয়া মুছলমানসকলৰ 10টা ল'ৰা আহি পেলাই কম্পিটিশ্যনত যায় তে 10টাৰ লগত দুটা কম্পিটিশ্যনত কোন জিকিব জাতি ভেটি মাটি ৰক্ষা কৰিম বুলি কোৱা কাৰণেহে মই বিজেপি পালে বহুত বেছি আকৃষ্ট হৈছোঁ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে ইতিমধ্যে গম পাইছে মই যদি কওঁ দুটা পৰিচয় ক'ব লাগিব প্ৰথমতে হৈছে তেখেত মানস বৰা ডাঙৰীয়া আৰু তেখেত প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ এইটো মই ক'বই লাগিব আৰু তৃতীয়তে যদি মই কওঁ তেতিয়াহ'লে বিজেপিৰ ষ্টেট মৰ্চাৰ OBC মৰ্চাৰ তেখেত হৈছে ভাইচ প্ৰেছিডেণ্ট বহুতকেইটা দায়িত্ব তেখেত পালন কৰি আছে আৰু লগতে বৰ্তমান ডাইৰেক্ট তেওঁ বিভিন্ন ৰাইজৰ কামৰ পৰা ডাইৰেক্ট বাৰ্তালাপলৈ আহিছে গতিকে নমস্কাৰ জনাইছোঁ মানস দা নমস্কাৰ আপোনাৰ জৰিয়তে সকলোকে মোৰ নমস্কাৰ জনালোঁ তুমি ক'ব তুমি ক'লে আমি ক্ল'জ হ'ম আৰু মই আপোনাৰ পৰা কথা উলিয়াব পাৰিম একজেক্টলি বৰ্তমান সময় লাহে লাহে চমু চাপিছে ইলেকশ্যনৰ পৰ্যায়লৈ গৈ আছে লাহে লাহে সময় আৰু নতুন মুখ আমি দেখি আছোঁ ভিন্ন দলত ঠিক তেনেধৰণে আমি যেতিয়া কওঁ নতুন মুখৰ ভিতৰত আপোনাক নতুন মুখ বুলি ক'লে ভুল কোৱা হ'ব নতুন প্ৰজন্মৰ এগৰাকী নেতা বুলি ক'লে বেছি ভাল লগা হ'ব কাৰণ আপুনি ৰাজনীতি পিতৃৰ দিনৰ পৰা দেখিছে ৰাজনীতিৰ মানে শিপাৰ পৰা আজিলৈকে আগতে কয় নহয় মাকৰ পেটৰ পৰা ৰাজনীতি শুনি থকা মই চাগে সেনেকুৱা অৱস্থা পাই মাকৰ পেটত থকা পাই গৰ্ভত থকা পাই মই শুনি আহিছোঁ বুলি ভাবোঁ মই গতিকে ৰাজনীতিৰ বিষয়ে মানস বৰা ডাঙৰীয়াই কিমান ভালকৈ জানে গম পাব এটা কথা আছিলে নহয় কোনোবা এটা মানে মহাভাৰতত এটা সাধু কথা আছিলে ন পেটত থাকোঁতে যে কোনোবা অভিমন্যুৰ কথা কিন্তু মই অভিমন্যু হ'ব নিবিচাৰোঁ মই ভাবোঁ অৰ্জুন হ'লে ভাল হ'ব বাহ দেখিছে অভিমন্যুৱে সকলোবিলাক শুনি আছিলে কিন্তু যেতিয়া তেওঁ পাকচক্ৰত পৰিলে চক্ৰবিহুত পৰিলে সেইটো সময়ত ওলাই অহাৰ কথাখিনি নুশুনিছিল টোপনি গৈছিল মাক মই আশা কৰোঁ মই সেই সময়ত হোৱা নাই ভাল লাগিব আজি কথা পাতি মানস দা ক'ৰ পৰা আৰম্ভ কৰোঁ নাজানো বাট আপুনি অৰ্জুন হ'ম বুলি কৈছে যেতিয়া মই অকণমান তেনেকৈ যাওঁ লক্ষ্য কি আপোনাৰ বৰ্তমান চাওক ৰাজনৈতিক পথাৰত আপুনি যিহেতু ক'লে মই নতুন প্ৰজন্মৰ হয় কিন্তু ৰাজনৈতিক পথাৰখনত মই নতুন নহয় পিতৃৰ পৰিচয়টো নিশ্চয় মূলত থাকিব আৰু মই গৌৰৱ কৰোঁ যে মই তেখেতৰ নিচিনা এজন এনেকুৱা ব্যক্তিৰ সন্তান যোনে মানে নিজৰ কাৰণে কেতিয়াও একো নাভাবিলে নকৰিলে মই আগৰ পৰা যেতিয়াৰ পৰা 1970 চনৰ কথা মই কাৰোবাৰ পৰা মুখৰ পৰা শুনো যে তেখেতে অকল ৰাইজৰ কথা চিন্তা কৰিলে নিজৰ ব্যক্তিগত কথা একো নাভাবিলে আৰু ময়ো পাইছিলোঁ যেতিয়া স্কুলত পঢ়োঁ বা যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিছোঁ কিন্তু মোৰ পিতৃয়ে আমাৰ ঘৰখনৰ কথা একো নাজানে খালি এটা কথাই জানে যে ৰাইজৰ লগত থাকিব লাগে ৰাইজৰ সেৱা কৰে তো সেইকাৰণে মই ভাবোঁ যে সেনেকুৱা এজন গুৰুৰ লগত মই শিক্ষা পালোঁ বুলি ভাবোঁ পিতৃও হয় লগতে গুৰুও হয় যোনে মোক নিস্বাৰ্থভাৱে কাম কৰি যাবলৈ আগুৱাবলৈ শিকালে আৰু সদায় তেখেতে দুটা কথা কৈছিল এক নম্বৰ কথাটো হ'ল কেতিয়াও আশা নকৰিবা যোনখন পথাৰত আহিছা সেইখন পথাৰত তুমি একো আশা নকৰিবা ওপৰত কোনোবা আছে তেখেতে হিচাপ ল'ব তেখেতে নিশ্চয় যেতিয়া সময় আহিব উচিত সময় আহিব তোমাক চাব দ্বিতীয় কথাটো হ'ল ৰাজনৈতিক পথাৰত বহুত নিৰাশাও সন্মুখীন হ'ব লাগে আৰু ভাল দিনো আহে সেইকাৰণে সদায় মানে তুমি এটাই পৰ্যায়ত থাকিবা বুলি নাভাবিবা চবৰ কাৰণে তুমি ৰেডি থাকিব লাগিব তো সেইকাৰণে মই ভাবোঁ যে মোৰ লক্ষ্যৰ কথা সুধিলাতো তুমি
লক্ষ্যটো এনেকুৱা যে মই ৰাইজক সেৱা কৰি গৈ আছোঁ কেতিয়াবা মই আজি উপসভাপতি বিজেপিৰ OBC মৰ্চাৰ সেইটো হৈ সেৱা কৰি আছোঁ কেতিয়াবা যদি দলে ভাবে কেতিয়াবা যদি ৰাইজে ভাবে তেতিয়াহ'লে মই বেলেগ প্লেটফৰ্মত কৰিম ইতিমধ্যে মই আপুনি চাগে জানে মই 2014ত ৰাইজৰ কাৰণে মই প্ৰতিনিধিত্ব কৰিছিলোঁ আমাৰ গোটেই গুৱাহাটী লোকসভা সমষ্টিত সেইবাৰ মই সফল হ'ব নোৱাৰিলোঁ কিন্তু তাৰ পিছত পৰ্যায়ক্ৰমে মই দিছপুৰ সমষ্টিতো কাম কৰি গৈ আছোঁ আজি 20-30 বছৰ মই দিছপুৰ সমষ্টিৰ লগত জড়িত হৈ আছোঁ মই দিছপুৰ সমষ্টিৰ প্ৰত্যেকটো কথাৰ লগত প্ৰত্যেকটো সমস্যাৰ লগত জড়িত মোক নতুনকৈ শিকাবলগীয়া একো নাই সেইকাৰণে মই ভাবোঁ মই চাগে আগন্তুক দিনত দিছপুৰ সমষ্টিৰে সেৱা কৰি আগবাঢ়ি যাব বিচাৰিম তাৰ কাৰণে মই যি কৰিব লাগে সেইখিনি কৰিম অৰ্জুনক যেতিয়া সুধিছিল কি দেখিছে অৰ্জুনে ডাইৰেক্ট কৈছিল মই চকুটো দেখিছোঁ বাকী মাছটোৰ কথা কোৱাই নাছিলে তথাপি আপুনি কথাখিনি যেনেকৈ কৈছে যে মই ৰাইজৰ কাৰণে সেৱা কৰি যাম ৰাইজৰ কাৰণে কাম কৰি যাম তথাপিও মানসদা ক'ৰবাত এটা লক্ষ্য থাকে অৰ্জুনৰ দৰে যে মই চকুটোৱে দেখিছোঁ তথাপিও আপুনিতো 26ৰ কাৰণে কিবা এটাতো প্লেনিং কৰিছে সেইটোৱে ক'লোঁ মই দিছপুৰ সমষ্টিৰ এজন সেৱকৰ হিচাপে আৰম্ভণি কৰিছিলোঁ আৰু এতিয়াও মই দিছপুৰ সমষ্টিৰে সেৱক হিচাপে কাম কৰি গৈ আছোঁ মই যেতিয়া ৰাইজক কাষ চাপোঁ মই কেতিয়াও মানে ৰাইজক মিছা কথা এটা কৈ নিদিওঁ যে মই এইটো কৰি দিম পাৰি যাম কিয়নো মই আকৌ পুনৰ এবাৰ তেওঁলোকৰ ওচৰত যাব লাগিব নহয় যদি সফল নহ'লোঁ তেওঁৰ কামটো কিবা ধৰি লওক পানী যোগান আঁচনি এটাই বিচাৰিলে চবেইতো ভাবে যে মই পানী যোগান আঁচনিটো মই দি দিম হৈ যাব বুলি ক'ব লাগিব কিন্তু মই সেনেকুৱা এজনী ৰাজনীতিবিদ হ'ব নিবিচাৰোঁ যোনে মানে মিছা কথা এটা হঠাৎ কৈ দিওঁ চেষ্টা কৰিম বুলি কওঁ কিয়নে এটাই উদ্দেশ্য যে দিছপুৰ সমষ্টিত মই যি সময়তে নাথাকোঁ কিয় প্ৰতিনিধিত্ব নকৰোঁ কিয় 26তে কৰোঁ 31তে কৰোঁ বা জীৱনৰ যোনটো পৰ্যায়ত নাথাকোঁ মই এইখিনি ৰাইজৰ লগতে থাকিম বুলি খাটাং কৰি লৈছোঁ সেইকাৰণে মই ইয়াতেই মোৰ লক্ষ্য অৰ্জুনৰ চকুটো দিছপুৰে অ'কে অৰ্জুনৰ চকুটো দিছপুৰ সমষ্টিত অ'কে ইয়াৰ পিছত মই কেইবাটাও প্ৰশ্ন ৰাখিছোঁ আৰু মই প্ৰশ্নখিনি আপোনাৰ বাবে মই ক'ব বিচাৰিছোঁ আপোনাক যে অকণমান ষ্টাডি কৰিবলগীয়াও হৈছে আৰু মই ভাবোঁ মোৰ যিখিনি বন্ধুবৰ্গ আছে সংবাদ মাধ্যমত যিসকলে ৰাজনৈতিক প্ৰেক্ষাপটটো চায় যাৰ ৰাজনীতিকবিদ থাকে মই তেওঁলোককো প্ৰশ্ন কৰিছোঁ যে মানস বৰুৱা ডাঙৰীয়া আজি আহিব গতিকে তেখেতকনো কি প্ৰশ্ন কৰিব পাৰি আপোনালোকৰ ফালৰ পৰা কিবা থাকিলে আপোনালোকেও মোক অকণমান সহায় কৰিব তেওঁলোকে বহুতকেইটা প্ৰশ্ন কৰিছে মই সেইখিনিলৈ যাম তাৰ আগতে এটা প্ৰশ্নই মোক বহুতবাৰ মনত মানে চুই আছে সেইটো হৈছে কি যেতিয়া মই ৰিপৰ্টিঙত আছিলোঁ এটা চেনেলত তেতিয়া অকণ বৰাদেৱৰ লগতো আমি বিভিন্ন ঠাই ঘূৰিছিলোঁ তেখেতে লৈ যায় কেতিয়াবা ৰাস্তা বেয়া কেতিয়াবা তেওঁৰ সমষ্টিত আমি ঘূৰিছোঁ মোৰ আজিও মনত আছে এতিয়া অকণ বৰাদেৱ ইমান বছৰে কংগ্ৰেছৰ এগৰাকী সেৱক তেওঁ মন্ত্ৰী আছিলে বিধায়ক আছিলে বিভিন্ন দায়িত্বত আছিলে একেখন ঘৰতে নিজৰ পুত্ৰ বিজেপিৰ কৰ্মী এফালে কংগ্ৰেছ এফালে বিজেপি এটা ৰুমত যদি কংগ্ৰেছৰ পিতৃ থাকে আনটো ৰুমত বিজেপিৰ পুত্ৰ একেলগে যেতিয়া আহে এখন টেবুলত ভাত খাবলৈ তাত আলোচনা কিহৰ হয় আপোনালোকৰ চাওক এইটো এটা ভাল উদাহৰণ যে আমি সকলোৱে নিজৰ মানে যোনটো বিচাৰোঁ স্পষ্টতা যোনটো আমি বিচাৰোঁ কৰিবলৈ সেনেকুৱা এটা এখন ঘৰৰ উদাহৰণ এখন ঘৰ সেনেকুৱা এটা উদাহৰণ মোৰ পিতৃ স্পষ্ট আছিল সেই সময়ত কংগ্ৰেছ দলেই আছিল ৰাইজক সেৱা কৰিবলৈ তেওঁ যেতিয়াবা আৰম্ভ কৰিছিল তেতিয়া বেলেগ দল নাছিল তেখেতে স্পষ্টবাদী আছিল তেতিয়া তেখেতে চাগে কংগ্ৰেছ দলক লৈ আগবাঢ়িছিল তো লাহে লাহে ইট ইজ নট বাই চইচ বাই ডিফল্ট মই কংগ্ৰেছলৈ আহিছোঁ সেই সময়ততো ডেফিনেটলি আপুনি বুজি পাব যে 18 বছৰত যদি মই NSY কৰিছোঁ ইট ৱাজ নট বাই চইচ মোক কোনো চইচ দিয়া নাছিল মই বাই ডিফল্ট মই তেখেতৰ পিছে পিছে আগবাঢ়ি গৈছোঁ যাবই লাগিব পিতৃ গৈছে সেনেকুৱা টাইপকৈ কিন্তু সেই সময়ত মোৰ পিতৃয়ে মোক বহুতবাৰ কৈছে যে তুমি এখন পথাৰত আহিব নালাগে পঢ়া শুনাততো ভালেই হৈ আছা ঠিকেই আছে পঢ়া শুনা কৰা মই তেখেতে বিচাৰিছোঁ মই মেডিকেল কৰোঁ সেনেকৈ গৈ মই PMT পৰ্যন্ত পাছ কৰিছিলোঁ প্ৰি মেডিকেল টেষ্ট থাকে তেতিয়া মই গৈ বম্বেত দিছিলোঁগৈ বম্বেত প্ৰি মেডিকেল টেষ্ট দি মই এবাৰ দুদিনমান গোৱালৈ ফুৰিব গ'লোগৈ এইবোৰ থাকিবই ডেকা ল'ৰা দেউতাই গোৱাত গৈ মানে 500 টকা আছিল লগত অহা যোৱা টিকেটটোতো দেউতাই কৰি দিছে তেতিয়া দেউতা মিনিষ্টাৰ আছিলে নাই বহুত আগৰ কথা দেউতাৰ মন্ত্ৰী হোৱাৰ বহুত আগৰ কথা ডেকা আৰু তেতিয়া আমি 21 বছৰ 22 বছৰ সেইবোৰ 500 টকাত গৈ ক'ত থাকিম কি কৰিম আৰু দুজন ল'ৰাই বন্ধু এটা গ'ল 500 1000 টকাত আমি গোৱা ফুৰিলোঁ একো বুজিও নাপালোঁ নতুন গৈছোঁ বাছত গৈছোঁ বাৰু যি নহওক আপোনাৰ প্ৰশ্নটোলৈ ঘূৰি আহোঁ একেখন ঘৰত দুজন ব্যক্তি এটা বেলেগ দলত মই এজন বেলেগ দলত কিন্তু মানে ইমান মেচিয়ৰডলি তেখেতে হেণ্ডেল কৰিছে টপিকটো মই ধন্যবাদ দিম আৰু শ্ৰদ্ধা জনাম মোৰ পিতৃক যে হয় প্ৰথম 3 দিনমান তেখেত বহুত আফচোচ আছিল আৰু ময়ো ভাবিছিলোঁ যে মানে চাগে মই যোনটো কৰিছোঁ মই তেখেতক সুধি কৰা নাই কিয়নে সেইটো ইণ্ডিপেণ্ডেঞ্চ তেখেতে দিছিল মোক
যে মই নিজৰ ৰাস্তা বা নিজৰ চিন্তা মই নিজে আগুৱাব পাৰোঁ তো সেনেকুৱা এজন পিতৃও আছিল তেখেত তেওঁতো ৰাজনৈতিক নেতাৰ লগত মোৰ পিতৃও নহয় জানো পিতৃও হয় পিতৃয়ে সিমানখিনি বুজিছে 3 দিনমান তেখেতে মাতা নাই দেখিলে কথা নাপাতে ঘৰৰ ভিতৰত তো সেনেকুৱা এটা 3টা দিনহে গ'ল কিন্তু 4ৰ্থ দিনত যেতিয়া মই আজিও নামাতে আৰু ডাইনিং টেবুল আপুনি ডাইনিং খোৱা টেবুলৰ কথা ক'লেতো তো ডাইনিং টেবুলৰ আগেদি আমাৰ মানে বাহিৰত আহিব লাগে ডাইনিং টেবুল আহে বহা খোৱা সেইটো প্ৰথম শব্দ তাৰপিছত আৰু তাৰপিছত বস্তুবোৰ নৰ্মেল তাৰপিছত লাহে লাহে দেখিলোঁ যে তেখেতো এটা মানে এটা মাৰ্জিন টানি ল'লে যে এইখিনিলৈকেহে মোৰ লগত টপিকটোত কথা পাতিব পাৰে ৰাজনৈতিক কথাত বাকীটো ফেমিলি কথা চব পাতিবই পাৰি বাকী খেল ধেমালি গ্ৰেণ্ড চিলড্ৰেন মই বোৱাৰী বাকী আমাৰ ঘৰৰ কথা চব আমি পাতোঁ কিন্তু পলিটিকেল কথা কিছুমান আমি এটা লিমিটলৈহে পাতোঁ মই সেইটো সন্মান কৰোঁ তেখেতক আৰু তেখেতেও সন্মান বুলি ক'লে ভুল হ'ব মই সন্তান তেখেতৰ লিমিটটোতহে মোৰ লগত পাতে ইণ্টাৰেষ্টিং হয় কিন্তু দেই গোটেই ঘৰখন ভেৰি ইণ্টাৰেষ্টিং আৰু এনেকুৱা ফেমিলি অকল আপোনালোকৰ ফেমিলিটো নহয় অসমত যদি আমি উদাহৰণ চাওঁ বহু বছৰৰ পৰা তো এনেকুৱা পৰিয়াল আছে পিতৃ যদি বেলেগ এটা দলৰ পুত্ৰ বেলেগ দলৰ বা জোঁৱাই বেলেগ দলৰ জীয়ৰী বেলেগ দলৰ এনেকুৱা বহুত আছে বাট মোৰ এই বস্তুটোৱে জানিবলৈ মন আছিল ঘৰখনত কেনে পৰিৱেশ হয় কাৰণ অকণ বৰাদেৱ কংগ্ৰেছৰ এগৰাকী সেৱক আৰু তেখেতৰ পুত্ৰ মানস বৰা এগৰাকী বিজেপিৰ সেৱক গতিকে ঘৰখনতনো কি পৰিৱেশৰ সৃষ্টি হয় এতিয়া আপোনালোকৰ ঘৰখনত যদি তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় কেতিয়াবা আমাৰ অসমখনত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'বনে যদি আমি এছেম্বলিৰ কথা কওঁ প্ৰত্যেকটো দল বহি থাকে তাতে তৰ্ক যুদ্ধ বাক বিতণ্ডা সকলো চলি থাকে গোটেই অসমখনতেই যদি আমি ভাবোঁ আপোনালোকৰ ঘৰখনৰ তুলনাত যদি মই অসমখন কৰোঁ তেতিয়া আপোনাৰ ফিলটো কেনেকুৱা হয় অসমখনত চক গণতন্ত্ৰৰ সেইটোৱেতো ডাঙৰ উপলব্ধি কম বহুতেতো আপুনি বিশ্বৰ মানচিত্ৰত চাব গ'লে সকলোৱে সন্তুষ্ট নহয় গণতন্ত্ৰ হোৱাত ডেমক্ৰেচি হোৱাত সকলোৱে সন্তুষ্ট নহয় বহুতে এতিয়া বিচাৰে যে গণতন্ত্ৰই বোলে সেইখন ধ্বংসই কৰিছে দেশবোৰক সেইটো এটা বেলেগ থিয়ৰী এটা চলি আছে কিন্তু মই ভাবোঁ ডেমক্ৰেচি ছাকচেছ হৈছে সেইকাৰণে আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ছাকচেছ হৈছে সেইকাৰণে গণতন্ত্ৰৰ ছাকচেছ হোৱা কাৰণেহে আজি আমি এছেম্বলিত সেইখিনি আলোচনা হোৱা দেখোঁ বা পাৰ্লিয়ামেণ্টত সেইবোৰ আলোচনা হোৱা দেখোঁ আমি সৰু সৰু শ্বৰ্ট বা ৰীল বুলি যে কয় তাত আমি খালি সেই বেয়া মুমেণ্টছখিনিহে দেখি আছোঁ কোনোবাই যদি বনায় পাৰ্লিয়ামেণ্টৰ ভিতৰত ভাল মুমেণ্টছো আছে বহুত খেল ধেমালি ফূৰ্তি হাঁহি ফূৰ্তি কৰি পেলাইহে তেওঁলোকে গোটেই ৰাইজৰ কামখিনিকে কৰি আছে আজিকালি কিছুমান ভাইৰেল হৈছে হ'বও লাগে আচলতে কিয়নো ৰাইজে নহ'লে ভাবি থাকে ইহঁতি গৈ পেলাই আমাৰ সময় নষ্ট কৰিছে টকা নষ্ট কৰিছে কিন্তু তাত মানে এটা মিলি পিটি যদি ৰাইজৰ বিলটো কোনোবাই অপ'জ কৰিব পাৰে কোনোবাই এড কৰিব পাৰে কোনোবাই নিজৰ এটা দিব পাৰে মতামত দিব পাৰে যে এই বিলটোত আৰু কিবা অলপ এড কৰিব লাগে সুস্থ বাতাবৰণ আৰু নিশ্চয় মই ভাবোঁ বেয়া সিমান হোৱা নাই যিমান মানে প্ৰচাৰত আছে সুস্থ বাতাবৰণতে ভাৰতৰ প্ৰত্যেক ৰাজ্যত কাম চলি আছে বুলি ভাবোঁ মই নিশ্চয় মই অকণমান আপোনাৰ নিশ্চয় মনত থাকিব মই সেই কথাটো জানিবলৈ খুব উৎসুক মই সেইদিনা আপোনাক ফোনো কৰিছিলোঁ আজিৰ পৰা কেইবছৰ নহয় 1.5 বছৰ মানে জইন কৰা আপুনি জইন কৰা 1.5 বছৰ হ'ব যিদিনা আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক লৈ আহিছিল আজি যিখন টেবুল আমি বহিছোঁ এই ৰুমটোতে আপুনি গৌৰৱ গগৈক লৈ আহিছিলে গৌৰৱ গগৈ ডাঙৰীয়া মোৰ লগত পডকাষ্ট কৰিবলৈ বহিলে আপুনি লাহেকৈ ওলাই গ'ল আৰু কিছু সময়ৰ পিছত বা তাৰ পিছদিনা মই গম পালোঁ আপুনি বিজেপিত যোগদান কৰিলে সেইদিনা কি হৈছিলে পডকাষ্টৰ দিনা একো হোৱা নাই বা গৌৰৱ গগৈক এৰি যোৱা প্ৰশ্নটো নাহে মই এটা আইডিঅ'লজিহে ফ'ল' কৰি আছিলোঁ মই আপোনাক ক'লোঁ নহয় এইটো বাই চইচ নহয় বাই ডিফল্ট আহিছিল মোলৈ সেইদিনাই হৈছিল নে সেইটো তাৰ পিছত হৈছিলে চাগে আমি সেইদিনা আপোনাৰ লগত লগ পাইছিলোঁ তোমাৰ লগত লগ পাইছিলোঁ আমি ফেব্ৰুৱাৰী মানত আৰু মই যোৱাটো মাৰ্চত হৈছে মাৰ্চৰ 31 তাৰিখ চ' 1 মাহমান সময় গৈছে 1 মাহমান গ'ল নেকি মই ভাবিছিলোঁ তাত লগে হৈছিলে 1 মাহমান গ'ল কিন্তু এইটো গৌৰৱ গগৈ বুলি নহয় মই গৌৰৱ গগৈৰ কাৰণেতো ৰাজনীতিত অহা নাই মই তেওঁতকৈ বহুত আগতে ৰাজনীতিত আছোঁ মই গৌৰৱ গগৈতকৈ চাগে 12 বছৰমান ৰাজনীতিত ছিনিয়ৰ মইতো আপোনাক ক'লোৱে 18 বছৰৰ পৰা মই NSY কৰা একদম ৱাৰ্ড NSY মানে কৰি পেলাই অহা প্ৰত্যেকটো আৰু এটা কথা কৈ দিওঁ মোৰ পিতৃয়ে আৰু এটা কথা কৈছিল তোমাৰ 2টা ৰাস্তা আছে ডাঙৰ নাম যেতিয়া বাপেকৰ নাম ডাঙৰ হয় তোমাৰ হাতত 2টা ৰাস্তা আছে এটা হ'ল তুমি লিফ্টে দি আহা এটা হ'ল তুমি চিৰি দি আহা ইউ চুজ তুমি কোনটো দি আহিব বিচাৰিছা এটা শ্বৰ্টকাট এটা লং কাট শ্বৰ্টকাটত কি তেখেতে কৈছে যে বহুত তোমাৰ কষ্ট হ'ব বহুত অনুভৱ নাপাবা
আৰু তেতিয়াতো মই আপোনাক ক'লোৱে মই তেখেতৰ ফুটষ্টেপত আগে বাঢ়ি গ'লোঁ যেতিয়া ঘৰত দেখিছোঁ পিতৃয়ে ৰাইজৰ সেৱা কৰিছে আৰু মোৰো চাগে মন সেইফালেই গুচি গ'ল মই দেউতাই মোক কৈছিল যে তুমি মেডিকেল পঢ়িলেও ৰাইজৰে সেৱা হ'ব কিন্তু তথাপিতো এইটো এটা বেলেগ এটমছফিয়াৰটোৱে ঘৰত পলিটিকেল তো মই ভাবোঁ পলিটিকেলৰ সন্তান হৈ মই বেছিহে বেটাৰ সেৱা কৰিব পাৰিম তো সেইকাৰণে মই আগবাঢ়ি গুচি গ'লোঁ আগবাঢ়ি যোৱাৰ পিছত লাহে লাহে মই কংগ্ৰেছ কৰাহে বাধ্যত পৰিছিলোঁ কিন্তু আইডিঅলজিকেলি কংগ্ৰেছৰ ভিতৰত সেনেকুৱা এটা প্লেটফৰ্ম নাছিল যে মই নিজৰ কথাবোৰ দাঙি ধৰোঁ মানে শুনিব পাৰোঁ শুনাবও পাৰোঁ ক'ব পাৰোঁ তাৰ ওপৰত যে কালি সেইটোৰ ওপৰত আলোচনা হ'ব একশ্যন হ'ব সেনেকুৱা এটা প্লেটফৰ্ম কংগ্ৰেছ দলটো বৰ্তমান নহয় হ'ব পাৰে মোৰ পিতৃৰ দিনত চাগে কংগ্ৰেছ সেনেকুৱা আছিল কিন্তু আজিৰ দিনৰ কংগ্ৰেছ কিন্তু সেনেকুৱা নহয় সেইকাৰণে লাহে 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 এইটো এদিনততো কোনোবাই কংগ্ৰেছ এৰিব পাৰিব নি বা দল এৰিব পাৰিব নি বহুত কথা জমা হ'ব লাগিব বহুত কথা জমা হোৱাৰ পিছতহে মই দল এৰিছোঁ আপুনি ভাবক যদি আপুনি ক'লে অকণ বৰা ডাঙৰীয়াৰ বহুত নাম আছে আমাৰ অসমখনত তেখেতৰ যথেষ্ট অৰিহণা কষ্ট আছে তে সেনেকুৱা এজন ব্যক্তিৰ 2021ত কংগ্ৰেছ দলে সেনেকুৱা এজন ব্যক্তিৰ টিকেটটো কাটি দিলে টিকেট কাটি এলায়েন্স কৰিলে এলায়েন্স কৰিছে কাৰ লগত ভাল পালোঁ হয় যদি বহুত ডাঙৰ এটা দলৰ লগত এলায়েন্স কৰিলে হয় এজন ব্যক্তিৰ লগত বিশেষৰ লগত এলায়েন্স কৰিলে নিশ্চয় তেওঁৰ এজন বুথ প্ৰেচিডেণ্ট নাই তে কংগ্ৰেছ দল সিমান মেচিয়ৰ্ড নে যে এজন ব্যক্তি যাৰ এটা বুথ প্ৰেচিডেণ্ট নাই যাৰ চিম্বল নাই কংগ্ৰেছৰ চিম্বল দি পেলাই খেলাই দিলে এনেকুৱা এটা পলিটিকেল দলৰ লগত আপুনি কেনেকৈ থাকিব অকল মই উদাহৰণ নেকি বহুতে কংগ্ৰেছৰ কাৰণে আজি বিগত যেতিয়াৰ পৰা চৰকাৰ হেৰাইছে কংগ্ৰেছে তেতিয়াৰ পৰা দিনে ৰাতি কষ্ট কৰিছিল বহুত ব্যক্তি কিন্তু যেতিয়া নিৰ্বাচন আহে আপুনি মন কৰিব 6 মাহমান আগৰ পৰা কংগ্ৰেছৰ পেৰাচুট লেণ্ডিং হয় 4.5 বছৰ কংগ্ৰেছত বহুতে দেহে কষ্ট কৰে 4.5 বছৰ দেহে কষ্ট কৰে কিন্তু এই লাষ্ট 6 মাহত কি হৈ যায় বহুত মানে পেৰাচুটৰ পৰা দেখোঁ আমি কোনোবা লেণ্ডিং হৈছে আমিবোৰ আঁতৰিব লগা বাধ্যত পৰোঁ বহুত কংগ্ৰেছ কৰ্মী এতিয়া লাহে লাহে প্ৰকাশ কৰা নাই কৰি আছে লাহে লাহে দুখ পাই আছে মনত বেজাৰ আছে তেওঁলোকে 4.5 বছৰ জেলত যায় নিজৰ ধন মাটি বিকি চাগে কাম কৰে পলিটিকেল কাম কৰিবলৈ পইচা লাগিব তেওঁলোকৰ ঘৰখনত চাগে বহুত কষ্ট পায় কিন্তু তেওঁলোকক যেতিয়া টিকেটটো দিয়া সময়হে কংগ্ৰেছে ওপৰৰ পৰা কাবাক বহাই দিয়ে তে সেইবোৰো মোৰ আবেগ আছিল যে ইমান বেয়া দিনত ইমান কষ্ট কৰি কংগ্ৰেছ কৰি আছোঁ তাৰপিছত কংগ্ৰেছ দলত এটা প্লেটফৰ্ম নাই য'ত আমি কথাবোৰ দাঙি ধৰিব পাৰোঁ আমি দেখিছোঁ যে কংগ্ৰেছ দলে এটা বিশেষ সম্প্ৰদায় বা জনগোষ্ঠী বা জাতিৰ লগত তেওঁলোক জড়িত হৈ যায় ধৰ্মৰ লগত জড়িত হৈ যায় ক'ৰবাত বিশেষ হৈ যায় চবকে লৈ পেলাই তেওঁলোকে যোৱা এটা উদাহৰণ মই নেদেখোঁ বহুতবাৰ কওঁ দিনে ৰাতি কষ্ট কৰি কংগ্ৰেছ কৰোঁ ৰাতি সাৰে থাকি মানে ফ্লেগ পৰ্যন্ত লগাওঁ কিয়নো আমাৰ কৰ্মীৰ অভাৱ আছিল তেতিয়া কংগ্ৰেছৰ কৰ্মী নাছিল আমিয়ে কৰিব লাগে চব যদিও মই সাধাৰণ সম্পাদক আছিলোঁ মই তথাপিতো নিজেও কাম কৰোঁ মোৰ নিচিনা বহুত হিন্দু নেতা কংগ্ৰেছৰ দিনে ৰাতি কাম কৰে কিন্তু ৰাতিপুৱা যেতিয়া বেনাৰখন ধৰিব আহিব লগা সময় হয় সেই সময়ত কিন্তু আহি পেলাই আপুনি দেখিব মিয়া মুছলমানৰ প্ৰতিনিধিসকলে আহি পেলাই ৰাতিপুৱা বেনাৰখন ধৰিব যদি সেনেকুৱা এটা পৰিস্থিতিত হয় তেতিয়াহ'লে আপুনি ৰাজনীতি কেনেকৈ কৰিব যেতিয়া আপুনি বিজেপিত যোগদান কৰিলে সেই মুহূৰ্তত আপোনাৰ পিতৃ অকণ বৰা দেৱকো কিন্তু কংগ্ৰেছৰ ফালৰ পৰা তেওঁ কেইবাটাও পদৰ পৰা অব্যাহতি দিয়াৰ যুঁজাও চলিছিলে হয়তো তেওঁলোকক নটিছো পঠিয়াইছিলে হয় কিবা চলিছে মই ইমান কথা পতা নাই এইবোৰ আৱেগিক কথা মোৰ পিতৃৰ লগত মই কেনেকৈ পাতোঁ পিছত দেখিছোঁ তেখেতে নিজে শুনিছোঁ আৰু বা দেখিছোঁ স্পষ্টকৈ যে তেখেতে নিজেই ৰিজাইন দি দিছে এতিয়া অকণ বৰা দেৱে বা আপোনাৰ পিতৃয়ে এতিয়া বৰ্তমান কি কাম কৰি আছে তেখেত আচৰিত পাব তেখেত এজন এনেকুৱা ব্যক্তি কেতিয়াও জীৱনত এদিন জ্বৰ হ'লেও তেখেতে কেতিয়াও ছুটি লোৱা নাই ক'ভিডৰ উদাহৰণ দিওঁ ক'ভিডৰ সেই 8-9টা দিনো যেতিয়া বন্ধ হৈছিল তেখেতে অকলে অফিচটো খুলি বহি আছে আমি ড্ৰাইভাৰ এটাও তেখেতক দিব পৰা নাছিলোঁ ড্ৰাইভাৰ আহিব নোৱাৰে কিন্তু তেখেতে গৈ অফিচ খুলি বহি থাকে তেখেতে নোৱাৰে তেওঁৰ ৰাইজৰ কাষত নাথাকাকৈ অবিহনে তেওঁ নোৱাৰে সেইকাৰণে মই আগতেও দেখিছোঁ কেতিয়াবা কওঁ ডেকা কালত যে তুমি আজিতো ৰেষ্ট ল'ব পাৰা আজিতো অসম বন্ধ নাই মই কিয় ল'ম ৰেষ্ট ল'ম মই যামেই তেখেত যায় অকলে হ'লোঁ কেতিয়াবা এজন ৰাজনীতিবিদৰ সন্মুখত আপুনি এজন মানুহ নোহোৱাকৈ নেদেখিব কিন্তু তেওঁ অকলেও বহি থাকে যে কোনোবা আহক নাহক তেখেতে ৰাইজৰ কাৰণে নিজৰ এটা অফিচ বনাই বহি থাকে এতিয়া সেই অফিচটোৰ পৰা পুত্ৰৰ বাবে কাম চলে নহয় তেখেতে চাওক এনেকৈ এইটো ভাবিব লাগিব তেখেতৰ ৰাজনীতিটো একদম বেলেগ
কোনটো যুগৰ পৰা তেখেতে ৰাজনীতিটো কৰিছে 70s পৰা 70s পলিটিক্স কি আছিল আপুনি ভাবক 80s পলিটিক্স কি আহিল ইমান একদম বেলেগ 90s গুপ্ত হত্যাৰ দিনৰ পলিটিক্স বেলেগ 2000 কংগ্ৰেছৰ দিনৰ চৰকাৰ আহিল তেখেতে সেৱা কৰা হেতু বেলেগ সো প্ৰত্যেকটো ফেজ তেওঁ দেখিছে সেই দেখা কাৰণে তেখেতৰ লগত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ ৰাইজ জড়িত হৈ আছে বুজিছো হি ইজ ৰেসপন্সিবল এণ্ড হি লায়েবল সেই সকল ব্যক্তিৰ কাৰণে জীৱনত তো সেইকাৰণে মই ভাবোঁ তেখেতে দূৰৰ পৰা চাগে মইতো তেখেতৰ অফিচত নাযাওঁ কিন্তু মই যি ভাবোঁ তেখেতে যে সদায় ওলাই যোৱাটো ঘৰৰ পৰা দেখোঁ তেখেতে চাগে সেই সকল লোকৰ যাৰ প্ৰতি তেখেতৰ দায়িত্ব অনুভৱ কৰে সেইকাৰণে তেখেতে সদায় ওলাই যায় আৰু সকলো জেগাতে তেখেতৰ মাতি থাকে এটা সামাজিক স্থান তেখেতৰ আছে নিশ্চয় সামাজিক স্থান তেখেতে আৰ্জিছে আৰু তেখেতক আমি কংগ্ৰেছ বিজেপি বুলি কৈ নহ'ব তেখেতক এগৰাকী ৰাজনীতিবিদ হিচাপে আমি জীয়াই ৰাখিব পলিটিকেল চায়েন্সটো যদি চাব যাওঁ তেখেতৰ অৰিহণা যদি চাবলৈ যাওঁ তেখেতৰ নিচিনা এজন ৰাজনীতিবিদ অসমত বৰ্তমান নাই চাগে আৰু চিনিয়ৰ বহুত নাইকিয়া হৈ আহিছে পলিটিকেল প্লেটফৰ্মত আমি তেখেতৰ পৰা বহুত শিকিবলগীয়া আছে আৰু মই সুখী যে সময়ে সময়ে কিন্তু তেখেতে মোক শিক্ষা দীক্ষা দিয়ে মানস বৰা ডাঙৰীয়া আপোনাক যেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি যিটো দল কংগ্ৰেছৰ পৰা ওলাই গৈ আজি চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়তে আপোনাক কিয় লৈ নগ'ল তেওঁলোকে তেতিয়াও আপুনি NSUৰ দায়িত্বত আছিলে সেই সময়তে আপোনাৰ তেতিয়াতো মই যুৱ কংগ্ৰেছৰ দায়িত্বত আছিলোঁ মই তেতিয়া সেই সময় নিৰ্বাচন খেলি জাষ্ট উঠিছোঁ মই পৰাজয় বৰণ কৰিছোঁ কিন্তু যথেষ্ট সঁহাৰি মই গুৱাহাটী লোকসভাত পাইছোঁ কংগ্ৰেছৰ চাগে হায়েষ্ট ভোট পোৱা এজন ব্যক্তি মই অসমৰ ভিতৰত সেই সময়ত কিন্তু তাতে মই ক'ব লাগিব কংগ্ৰেছৰ সেই সময়ত চবতে ধাৰাশায় হৈছে সেনেকুৱা সময়তো আমি সেই সময়ত কংগ্ৰেছটো এৰি দিয়া নাছিলোঁ আমি কৰিছিলোঁ হিমন্ত দাৰ লগত হিমন্ত দা এজন এনেকুৱা যুৱ নেতা আছিল বা হয়ও এতিয়াও তেওঁ যুৱ নেতাই আমিতো যুৱ নেতাই ক'ম সেই সময়তো তেখেতে সকলো কথা শুনিছিল তেখেতৰ দৰ্জা সদায় খোলা আছিল আপুনি বেলেগ এজন ব্যক্তি অসমত বিচাৰি দিয়ক যাৰ দৰ্জা 24 ঘণ্টা খোলা থাকে কেতিয়াবা খোৱা দেখিছে তেখেতক আমিতো খোৱা দেখা নাই তেখেতক চবে ভাবিয়ে থাকোঁতে পাৱাৰ নেফে লৈ চব কাম কৰি আছে আজিৰ দিনতো সেই তেতিয়া দিনতো তেখেতে সদায় ৰাতি 2টা 3টা যেতিয়াই হওক তেখেতে সকলো কাৰণে দুৱাৰ খোলা মই কি আমাৰ নিচিনা সকলো যুৱক আজি যে গোটেই যুৱ প্ৰজন্ম তেখেতৰ কাৰণে ইমান এটা উৎসাহত যে তেখেতে মাতিলেই ওলাই আহে কিয় তেখেতে দিনে ৰাতি কষ্ট কৰিছে আমি দেখিছোঁ তেখেতৰ কোৱাৰ্টাৰটো আমাৰ ঘৰৰ কোৱাৰ্টাৰৰ বেক চাইডে আমাৰ কোৱাৰ্টাৰটো আগ চাইডে আছে ফ্ৰণ্ট বেক আছে তেখেতৰ দৰবাৰখন তেতিয়া খোল খায় যেতিয়া বাকী মন্ত্ৰীসকলৰ হেৰি বন্ধ হয় তো তেখেতে আমাক আৰ্জি লৈছে তেখেতে আমাক বাধ্য কৰা নাই নহয় তেখেতে আমাক আৰ্জি লৈছে সেই সময় পৰাই দাদাৰ লগত আমাৰ সকলোৰে এটা চেনেহ আছে কিন্তু মোৰ কথাটো অলপ সুকীয়া মই হয় তেতিয়াই যাব বিচাৰিছিলোঁ তেতিয়া নিশ্চয় সেই সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে গম পায়নে নাজানো অলপ মোক লৈ হতাশো হৈছিল 14 চনত মোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া হতাশ হৈছিল কিয়নো মই দাদাৰ মানুহ আছিলে মোৰ সেইটো প্ৰশ্ন মই সুধিয়ে পেলাব পাৰিম তেতিয়াহ'লে বাৰু আপুনি কৈ যাওক তো আপোনাৰ প্ৰশ্নটো যদি আহিয়ে আছে উত্তৰটো দিয়ে পেলাইছোঁ 2014 চনত এটা সমালোচনা হৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছিলে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মানুহ উত্তৰটো কি হ'ব চক মানুহ মানে কি মই আপোনাক ইতিমধ্যে ক'লোঁ যে আৰ্জি লৈছে মোক মই আগতেও কৈছোঁ বাই মোক আৰু এটা কথা মই ভাবোঁ মানে মোক তেতিয়ালৈকে কোনো কিনিব নোৱাৰে মই যেতিয়ালৈ নিজে বিক্ৰী হৈ নাযাওঁ বাহ এইটো কিন্তু তথাপিতো বিক্ৰী হ'বই লাগিব বিক্ৰী মানে মই আৱেগিকভাৱে বিক্ৰী হ'ব পাৰোঁ দৰদাম নিজে কৰিব দৰদামে মোক কিনিব নোৱাৰে আৰু হেমন্ত দাই মোৰ নিচিনা বহুত মানুহক কিনি লৈছে হৃদয়খন পইচা দি নহয় আৱেগে ইমোশ্যনে মই এজন সেনেকুৱা ব্যক্তি আছিলোঁ সেই সময়ত সেইকাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী তেখেতে যথেষ্ট কষ্ট পাইছিল মই তেখেতৰ লগত থকাৰ কাৰণে হিমন্ত দাৰ লগত থকাৰ কাৰণে মোৰ দেউতাকো বহুত কষ্ট দিছিল সেই সময়ত এই কথাটোৰ কাৰণে কিন্তু সেই আৰু পিতৃ বেছি এক্টিভ আছিল এক্টিভ পিতৃৰ লগত মই সেই সময়ত আঁতৰি আহিবলৈ এইকাৰণে দিগদাৰ পালোঁ আপুনিয়ে ক'লে নহয় মাত্ৰ যে একেখন ডাইনিং টেবুলত খানা খোৱাটো সেইটো মই সেনেকুৱা এটা সন্তান হ'ব বিচৰা নাই যে মই নিজৰ স্বাৰ্থৰ কাৰণে মই পিতৃক আৱেগিক কৰি কষ্ট দি মানসিকভাৱে হতাশ কৰি পেলাই আঁতৰি আহোঁ তো চাগে সেই সময়ত মই আহিব নোৱাৰিলোঁ খালি পিতৃৰ কাৰণে দাদাও স্পষ্ট বুজি পায় দাদাৰ লগত আলোচনাও হৈছে দাদাও কৈছে চাই ল তই সেইটো তোৰ দেউতাৰ কথাটো চাই ল বেলেগৰ মানুহৰ কথাটো বেলেগ তোৰ কথাটো তোৰ পিতৃ বৰ্তমান মানে এটা পজিশ্যনত বা এটা সন্মানত আছে তো সেইকাৰণে উচিত সময়ৰ কাৰণে ৰখিলোঁ আগৰ পৰাই আমি হিমন্ত দাক ভাল পাওঁ তেখেতে যি কয় বা যেনেকৈ কয় আমি আগবাঢ়িলোঁ যেতিয়া লাহে লাহে দেউতাই বস্তুবোৰ বুজিছে কংগ্ৰেছ মানে ছুইচাইড মডত আছে কংগ্ৰেছে ভুলৰ ওপৰত ভুল কৰি আছে চাগে তেখেতেও দুখ পালে আৰু কংগ্ৰেছটো লৈ পেলাই আগবাঢ়িব নোৱাৰিব চাগেই কিন্তু মোক কেতিয়াও তেখেতে কোৱা নাই আৰু
তেখেতে মোক একো চইচ দিয়া নাই তেখেতক কৈ পেলাইতো মই আঁতৰি আহিব নোৱাৰিম এদিন নিজে ভাবিছোঁ যে মোৰ লগত জড়িত যোনসকল কৰ্মী আছে যথেষ্ট মানুহে ভগৱানৰ আশীৰ্বাদত মোকো ভাল পায় বহুত যুৱক বহুত কাৰ্যকৰ্তা বহুত কৰ্মী বহুত মোৰ আশাত ৰখি থাকিলে দিছপুৰ সমষ্টিতে কওক অসমতে কওক লাহে লাহে দেখা পালোঁ তেখেতসকলেও লাহে লাহে যৌৱনকাল বা পাৰ হৈ বৃদ্ধলৈ মানে আমাৰ বয়সলৈ আহিছে কিন্তু তেখেতসকলৰ একো হোৱা নাই সমষ্টি উন্নয়নৰ কাৰণে বহুত ৰাইজ মোৰ ওচৰত আহে দিছপুৰ সমষ্টি বিশেষকৈ মোৰ ওচৰত আহে গুৱাহাটী লোকসভা নিৰ্বাচন খেলিছিলোঁ গুৱাহাটী লোকসভা মানুহ মোৰ ওচৰত আহে কিন্তু মই কামটো কৰি দিব নোৱাৰোঁ কিন্তু মানুহে ভাবেতো এইটো ৰাজনীতিবিদ কাম কৰি দিব পাৰিব কিন্তু পজিশ্যনত আহিব লাগিব মই এইকাৰণে পিছত মানে সেইটোৱে সিদ্ধান্ত ল'লোঁ যে মই ৰাইজৰ কাৰণে যদি কাম কৰিব হয় হিমন্ত দাৰ নেতৃত্বত চৰকাৰখনত মই তেখেতক সহায় কৰিবই লাগিব তেখেতৰ লগত জড়িত হৈহে মই ৰাইজক সেৱা কৰিব বুজিছোঁ মানস ছাৰ মই যেতিয়া মই প্ৰশ্ন কৰিছিলোঁ কেইজনমান সাংবাদিকক তেওঁলোকে সুধিব কোৱা কেইটামান প্ৰশ্ন আছে যে আপুনি গৌৰৱ গগৈৰ একেবাৰে সোঁহাত আছিল গৌৰৱ গগৈ সোঁহাত থকাৰ পিছতো আপুনি গৌৰৱ গগৈৰ হাতখন এৰি দিলে কিয় মানে আপুনি টকা পইচাৰ হিচাপলৈকে আপুনি প্ৰায় গৌৰৱ গগৈৰ সোঁহাত হিচাপে আছিল চাওক ৰাজনীতিক ক্ষেত্ৰত মই আপোনাক আগতে ক'লোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আহিছিল তাৰ আগৰ পৰাই হিমন্ত দাই আমাক হৃদয়খন আৰ্জিত হৈছিল বা আমি ৰাজনীতি কৰি আছিলোঁ পলিটিক্সৰ লগত জড়িত হৈ আছিলোঁ তে মই যেনেকৈ ক'লোঁ এইমাত্ৰ যে মই দিছপুৰ সমষ্টিৰ ৰাইজৰ কাৰণে কিবা যদি কৰিব লাগিব তে কাৰোবাৰটো সোঁহাত বাওঁহাত হৈ থাকিলে নহ'ব মইতো কাম কৰিব লাগিব কাৰোবাৰটো মই কাম কৰি দেখাব লাগিব তেতিয়াহ'লে মোক পলিটিক্স নহ'লে কোনে বিচাৰিব মোক মই যদি সমষ্টিও উন্নয়ন কৰিব নোৱাৰোঁ যদি মোৰ লগত জড়িত মানুহখিনিৰে কামত আহিব নোৱাৰোঁ যাৰ বিশ্বাস মোৰ লগত আছে সোঁহাত বাঁহাতৰ কথাটো নাহে পলিটিক্সত চব সমান গৌৰৱ গগৈ ডাঙৰীয়া একেটাই নিৰ্বাচন খেলিছিল মোৰ লগত 2014 চনৰ নিৰ্বাচন তেখেতে জিকিলে মই জিকিব নোৱাৰিলোঁ তে মই দলৰ কাম কৰি থাকিলোঁ তেখেতে MP হৈ সাংসদৰ কাম কৰিলে তে দলৰ এজন সাধাৰণ সম্পাদক হিচাপে তেখেতৰ লগত মোক কাম কৰিবলৈ সুবিধাটো দিছিল দলে তে সেইকাৰণে মই তেখেতৰ লগত কাম কৰিছোঁ কোনোবাই কয় এইটো বিজেপিৰ প্লেনিং আছিল বা মানস বৰাৰ প্লেনিং আছিল যে গৌৰৱ গগৈক হৰুৱাৰ এটা প্লেনিং আছিল কাষতে থাকি বাট গৌৰৱ গগৈ জিকি গ'ল গৌৰৱ গগৈ ডাঙৰীয়াজন জিকিলে মানস বৰাৰ কাৰণে বিফল হ'ল বিজেপি বা মানস বৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াই সেইটো বাই ডিফল্ট বা হেৰি জিকিল তেখেতো নিজেও চাগে ভবা নাছিল যে ইমান ভাল এটা হেৰিত তেখেতে জিকিব ৰাইজে সেই সময়ত কিবা এটা বিশ্বাসত ল'লে তেখেতক কিন্তু এতিয়া লাহে লাহে বুজি পাব যে ৰিজাল্টটো ৰিপৰ্ট কাৰ্ডহে ক'ব সেই সময়লৈকে ৰিপৰ্ট কাৰ্ড নাছিল নহয় যোৰহাটত সেইটো হয় দিছপুৰত অতুল বৰা আছেই তাৰপিছতে জয়ন্ত দাস আছে তেখেত যুৱ মৰ্চাৰ সভাপতি হৈ আছিলে তেখেত বহুত বছৰৰ পৰা আছে জয়ন্ত দাসৰ কথা ওলায় অতুল বৰাৰ কথা ওলায় ক'ৰবাত এনেকুৱা হৈছে নেকি যে বিজেপিত মানুহ বেছি হৈছে এতিয়া দায়িত্ব দিবলৈ মানে চিন্তা কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা দলৰ সভাপতি ডাঙৰীয়া এতিয়া দিছপুৰতে যদি চায় এতিয়া জয়ন্ত দাসক এৰিব নে অতুল বৰাক এৰিব নে মানস বৰাক ল'ব এই বস্তুটো এটা খেলি মেলি হৈ আছে এই সমস্যাটো অকল দিছপুৰতে হৈছে চবতে হৈছে প্ৰত্যেকটো দলতো হৈছে প্ৰত্যেকটো দলতো হৈছে এইটো এটা ডেম'ক্ৰেচিৰ এটা উৎসৱ এটা আৰু মই ভাবোঁ যদি দিছপুৰ সমষ্টিত বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ চইচ আছে বিটুইন মানে বৰ্তমানৰ বিধায়ক অতুল বৰা ডাঙৰীয়া জ্যেষ্ঠ আৰু এক্সপিৰিয়েঞ্চ তাৰপিছত তেখেতৰ এটা সবল নেতৃত্বও আমি সময়ে সময়ে দেখা পাইছিলোঁ তেওঁৰ চইচ আছে জয়ন্ত দাস ডাঙৰীয়া বিজেপিৰ প্ৰত্যেকটো পৰ্টফলিঅ' হোল্ডাৰ অলমষ্ট ভাইচ প্ৰেচিডেণ্টলৈকে হৈছে আৰু তেওঁৰ পদত থাকি সভাপতিও হ'ল হেৰি আমাৰ কোন মানে জয়ন্ত দাস দা উপসভাপতিলৈকে হৈছে বিজেপি ষ্টেটৰ তে মই সেইটো কৈ আছিলোঁ যে দিলীপ শইকীয়া ডাঙৰীয়া যদি চইচ আছে ভাবক এজন এফালে অতুল বৰা ডাঙৰীয়া আছে মোৰ পিতৃতুল্য জ্যেষ্ঠ এফালে জয়ন্ত দাস ডাঙৰীয়া আছে আৰু এফালে মানস বৰাৰ নিচিনাও আছে মই নিজৰ উদাহৰণ দিবলৈ অসুবিধা পাইছোঁ কিন্তু ময়ো যদি আছোঁ যে আমি তিনিজনৰ নিচিনা যদি চইচ বিজেপিৰ লগত আছে তে বেলেগ দলৰ কিবা স্থান থাকিল নেকি আৰু ৰাজনীতি কৰাত ইমান চইচ আছে বিজেপিৰ তেতিয়াহ'লে সমষ্টিটোত আৰু ভাগ ভাগ কৰিব লাগিব দিছপুৰ সমষ্টিটোতে 3 ভাগমান কৰিব নালাগে আমি 3জনৰ ভিতৰত যোনজনে পাব বাকী দুজনে সোঁহাত বাঁহাত আপুনিতো কৈছিলে ৰাজনীতি সোঁহাত বাঁহাত ময়ো নামানো কিন্তু আমি চবে মিলি কাম কৰিম কাৰ্যকৰ্তা হিচাপে কাম কৰিম মানস বৰা ডাঙৰীয়াক কিয় টিকট দিব লাগে
আৰু জয়ন্ত দাস ডাঙৰীয়া বা অতুল বৰা ডাঙৰীয়া বাৰু মই কৈছোঁ তেখেত ছিনিয়ৰ হৈছে আৰু এতিয়া দলে নতুন মুখ বিচাৰিছে, ইউথ বিচাৰিছে, সেইকাৰণে বাৰু মই অতুল বৰা ডাঙৰীয়া বাৰু ঠিক আছে, তেওঁ বাৰু এইবাৰ নাপাবও পাৰে, এনেকুৱা এটা প্ৰশ্ন হয়। জয়ন্ত দাস ডাঙৰীয়া কিয় দিব নালাগে আৰু মানস বৰা ডাঙৰীয়াক কিয় দিব লাগে? মই আপুনি অতুল বৰা ডাঙৰীয়া আঁতৰাই দিছে, মই লৈ আনিছোঁ। মই লৈ আনিছোঁ কথা আলোচনাটোত। আলোচনাটোত লৈ আনিছোঁ। আমি যোনটো কম্পেৰিজন কৰিবলৈ যাওঁ, তে ভাবক এটা ৰাজনৈতিক দল খালি কি ডেকা যুৱচামেহে চলাব পাৰিব নেকি? কেতিয়াও নহয়। মানে প্ৰত্যেকটো ফেজৰ এজন ছিনিয়ৰ বয়ৰ পৰা আৰম্ভ কৰি মাজৰ শ্ৰেণীৰ মানুহ পৰা আকৌ জুনিয়ৰৰ পৰা লৈ একদম কনিষ্ঠলৈকে, মানে এতিয়া আমি ক'ব লাগিব ABVP কৰা বা NSY বা কংগ্ৰেছ দলৰ NSY, সেনেকুৱা পৰ্যায়লৈকে লাগিব। এইটো মানে আমি সময়ে সময়ে জ্যেষ্ঠসকলে কনিষ্ঠসকলক শিকাই গৈ থাকিব লাগিব, তেতিয়াহে ভাল এটা আমি হেৰি পাম। বেছি দূৰলৈ যাব নালাগে। আপুনি প্ৰথম চৰকাৰখন ভাবকচোন, প্ৰফুল্ল মহন্তৰ নেতৃত্বত, তেখেতৰ নেতৃত্বত যেতিয়া হঠাৎ সকলোৱে ক্ষমতা পাই গৈছিল, ভৃগু ফুকন, আমাৰ ভাল ভাল নেতা ওলাইছে দেই, মই কাকো পাৰ্চনেলি এটেক কৰা নাই, খালি ক'ব বিচাৰিছোঁ যে 25 বছৰত যদি ডাইৰেক্ট ক্ষমতাটো পাই যায়, চিফ মিনিষ্টাৰো পাইছে, তেতিয়া ক'ৰবাত এনেকুৱা হয় যোনটো আইডিয়া অফ ডেম'ক্ৰেচি সেইটো বিফল হৈ যায়। কিয়নো তেতিয়া বিউৰ'ক্ৰেচিও কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰে চাগে। আমি ভালকৈ আমি নিজৰ ক্ষমতাখিনি পলিটিচিয়ানে বুজি নাপাওঁ, আমি কিমান দূৰলৈকে আচলতে ৰাইজৰ কাম কৰিব পাৰোঁ। তাতে কিছুমান ভাল কামো হৈ যায়, বেয়া কামো হৈ যায়। সেইকাৰণে পৰ্যায়ে আমাৰ জ্যেষ্ঠও লাগিব, আমাৰ মাজৰ মানুহখিনিও লাগিব, কনিষ্ঠও লাগিব। সেইকাৰণে মই ভাবোঁ অতুল বৰা ডাঙৰীয়াৰ যথেষ্ট আমাৰ হেৰি আছে, অৰিহণা আছে। সেনেকুৱা বহুত ছিনিয়ৰ মানুহ আছে বিজেপিত। দলে চইচ কৰিব কোনকেইজনক ছিনিয়ৰ ৰাখিব। নতুনকৈ শুনিছোঁ 10-15 জনলৈকে যুৱক ল'ব, আমিবোৰ তাত যদি সোমাব পাৰোঁ নিশ্চয় আমি ভাল পাম। তেতিয়া আপুনি কৈছে জয়ন্ত দাস কিয় ভাল বা মানস বৰা কিয় বেটাৰ হ'ব লাগে, জয়ন্ত দাস কিয় নহয়, সেনেকুৱা তুলনা কৰিলে আমি ৰাজনীতিটো আগবাঢ়িব নোৱাৰিম। আমি পলিটিক্স কৰিবহে আহিছোঁ। আমিতো ইয়াত ধৰি লওক ষ্টেডিয়ামত এটা বন্ধুকৰ গুলি ফুটত আমি চবেই দৌৰা নাই নহয়, কোন বেষ্ট হয় তাক হেৰি কৰিব লাগে। জয়ন্ত দাস নিজৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ভাল, নিশ্চয়। ময়ো চাগে তেখেততকৈ অলপ বেলেগ হ'ব পাৰোঁ, কিন্তু মোৰ নিজৰ কথাখিনিত মই চাগে ভাল। এতিয়া দলে চুজ কৰিব যে দিছপুৰ সমষ্টিৰ কাৰণে কোনজন বেছি উচিত হ'ব, কোনজন বেটাৰ হ'ব, তেখেতৰ মই সেইকাৰণে মই লগত লৈহে মই কামটো কৰিব বিচাৰিছোঁ। মই তেখেতক এটা মানে বেলেগ মানুহ বুলি আঁতৰাই পেলাই মই কামটো কৰিব বিচাৰোঁ। সম্পৰ্ক কেনেকুৱা? বিৰাট ভাল। আমি একে বিহু কমিটিৰ সদস্য। তেতিয়াহ'লে ঠিক আছে। আমি দুজনে এইবাৰ বিহু পাতিব আকৌ। বিহু পাতিবই লাগিব। তেখেতৰ যোৱাবাৰ বিহুত হেৰি হৈ গ'ল কাৰণে বিহুখনো তেখেতৰ নহ'ল। আমি ভাবিছিলোঁ বৰ ভালকৈ হ'ব, তেখেতেও এখন বিহু পাতে, বনগাঁও বিহু এখন। সেই সময়ত হেৰি হৈছিল ন, আমাৰ ইণ্ডিয়া পাকিস্তানৰ মাজত টেনশ্যনটো হৈছিল, কিছুমান বিহু কেঞ্চেল হ'ল। সেই বেজাৰত আমি পেহেলগামৰ সেইটো এটেক হওঁতে আমাৰ তাৰপিছত যে ফাইটাৰ প্লেনখন হেৰি হ'ল, এটেক হ'ল, সেইবোৰো আমি একেলগে দুখ বেদনা কৰিছোঁ আমি দুজনে যে বিহুখন ভালকৈ নহ'ল। মই ভাবোঁ তেখেত আজিৰ দিনৰ পলিটিচিয়ান। আমি আগৰ দিনৰ পলিটিচিয়ানৰ চাগে অলপ আৱেগিক খং, ইগ' কিবা থাকিব পাৰে, কিন্তু আজিৰ দিনৰ পলিটিচিয়ানৰ আমাৰ দুজনৰ প্ৰতি ইগ' নাই। আমি নিজৰ বেষ্টটো দেখাম দলক, দলে চুজ কৰক। ৰাজনীতিত কি হয় কি নহয় পিছৰ কথা। জয়ন্ত দাস ডাঙৰীয়া আৰু মানস বৰা ডাঙৰীয়া বিহু কিন্তু পাতি থাকিব, নিশ্চয় পাতি থাকিব। মই যেতিয়া ফোন কৰিলোঁ, মই কৈছোঁ কেইবাজনকো মই ফোন কৰিছোঁ আপোনাৰ বিষয়ে। আপুনি বিজেপিৰ অফিচত খুব ঘনাই যায় আৰু বহু নেতাক বিজেপি অফিচত দেখাই পোৱা নাযায়। আৰু মোক কৈছে যিকেইজনক মই ফোন কৰিছোঁ, আমি যেতিয়া থাকোঁ মানস বৰা ডাঙৰীয়া ৰেগুলাৰ বিজেপি অফিচত এবাৰ নহয় এবাৰ ভিজিট কৰে আৰু যথেষ্ট সময় তাত তেওঁ পাৰ কৰে। কি কথা পাতে কি নাপাতে নাজানো, বা টিকটৰ কাৰণে যায় নে কি নাজানো, বাট মানস বৰা ডাঙৰীয়াক বিজেপি অফিচত প্ৰায়ে দেখিবলৈ পোৱা যায়। বহু জ্যেষ্ঠ নেতা আৰু নতুন নেতাতকৈ আপুনি বেছি উপস্থিত থাকে বুলি কৈছে, সঁচানে? চাওক, সেইটো চাগে মোৰ এটা ৱৰ্ক কালচাৰ। সেইটো মোৰ ৱৰ্ক কালচাৰ। মই বেলেগ একো কাম নকৰোঁ, না মই বিজনেছ কৰোঁ না কিবা কৰোঁ, মই খালি ৰাজনীতিয়ে কৰোঁ। ৰাজনীতি বুলি ক'ব নাযাওঁ, ডাইৰেক্টলি মই ৰাইজক সেৱা কৰোঁ। তে সেৱক হিচাপে মই দলে দায়িত্ব দলৰ মন্দিৰটোৰ পৰাহে পাম। দলৰ মন্দিৰটোতে যদি মই নাথাকোঁ, মই যদি আঁতৰে থাকোঁ, তে দলে মোক দায়িত্ব কেনেকৈ দিব? মই দলৰ লগত জড়িত থাকিলেহে দায়িত্ব পাম। তে মই দলৰ লগত থকাৰ কাৰণে দলে মোক বিশ্বাসত লৈছে। আৰু এইটো মোৰ ৱৰ্ক কালচাৰ। মই আগতে আপুনি ৰাজীৱ ভৱনত যেতিয়া মই কৰিছিলোঁ, তাতো মোৰ 2টা অফিচ আছে। কোনজন দ্বিতীয় জেনেৰেল ছেক্ৰেটাৰী আছে যাৰ 2টা অফিচ আছে? একমাত্ৰ ময়ে আছিলোঁ। এটা মোৰ মানৱেন্দ্ৰ কমপ্লেক্সতো আছে আৰু এটা ৰাজীৱ ভৱনত আছে। মোৰ ৱৰ্ক কালচাৰ। মই মোৰ পিতৃক ক'লো নহয়, দেখি আহিলোঁ, তেওঁ মানুহৰ অবিহনে থাকিব নোৱাৰে। আজিকালি অলপ পলিটিক্সটো বেলেগ হ'ল, তেওঁলোকৰ নিচিনা নহয়, কিন্তু ষ্টিল মই অফিচিয়েল প্ৰেজেঞ্চটো মই ৰাখোঁ, কিয়নো তাৰ পৰাহে কৰ্ম কৰিব পাৰিম।
তো সেইকাৰণে বিজেপি দলেও মোক যথেষ্ট সঁহাৰি বা উৎসাহ দিছে তো সেইকাৰণে মোক স্থান দিছে অফিচত তাত মোক এটা স্থান দিছে তো মই ভাবোঁ সেইকাৰণে মই এটা উচিত কামখিনি কৰিবলৈ তাৰ পৰাই চলাওঁ মই নিশ্চয় মানে আপুনি প্ৰায়ে গৈ থাকে সেইটো মই ৰেগুলাৰ যাওঁ ৰেগুলাৰ যামেই কিবা দায়িত্ব পাওঁ নেপাওঁ বেলেগ কথা আৰু যদি কিবা ভাল দায়িত্বও দি দিয়ে কিন্তু মই সেইটোৱে মোৰ মন্দিৰ হ'ব কাৰণ দলটো প্ৰধান নিজৰ কৰ্ম নিজৰ ব্যক্তিগত সেইটো তৃতীয় স্থানত আহিব আমাৰ বিজেপি দলে কয়েই প্ৰথম দেশ তাৰপিছত দল তাৰপিছত ব্যক্তি বিশেষ আৰু এটা প্ৰশ্ন সুধিবলৈ কৈছিলে বা বহুতে কৈ আছে যে দিছপুৰ সমষ্টিত বহু মানে ভিতৰুৱা জেগাটো অলৰেডি মানস বৰা ডাঙৰীয়াই নিজৰ হৰ্ডিং পোষ্টাৰ লগাইছে আৰু যিফালে যায় সেইফালে বোলে আপোনাৰ পোষ্টাৰ দেখিবলৈ পোৱা যায় হৰ্ডিং পোষ্টাৰ কেতিয়াবা আৰম্ভ কৰিছে নিজৰ হৰ্ডিং পোষ্টাৰটো নিজে নলগায় সাধাৰণতে ৰাজনীতি সেনেকুৱা নহয় আমি কি আছিলোঁ আমিও যেতিয়া যুৱক আছিলোঁ ইউথ কংগ্ৰেছ কৰিছিলোঁ বা মই যদি বিজেপিত থাকিলোঁ যুৱ মৰ্চা কৰিলোঁ আমি প্ৰিয় নেতাজনৰ আমি অলপ উৎসাহ জগাবলৈ তেখেতক আমি তেখেতৰ হৰ্ডিং পোষ্টাৰ ৰাইজৰ মাজত লৈ যাওঁ দিছপুৰ সমষ্টিৰ লগত মই আজি 27 বছৰ হ'ল 27 বছৰত যথেষ্ট মই বহুতো কৰ্মী বা কাৰ্যকৰ্তা মোৰ লগত জড়িত হৈ আছে বহুতে মোক ভাল পায় বুলি মই ভগৱানকে ধন্যবাদ দিব লাগিব তে সকলোৱে মিলি এটা ৰাজনৈতিক যেতিয়া উৎসৱ হয় ৰাজনীতি ইলেকশ্যন আহে কিবা আহে সেই সময়ত চবেই মিলি উৎসাহ জগাবলৈ সেইটো কৰে মই সময়ে বেলেগ নেতাৰ পোষ্টাৰ লগাই পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই পোষ্টাৰ লগাই পাইছোঁ দিলীপ শইকীয়া ডাঙৰীয়াৰ পোষ্টাৰ লগাই পাইছোঁ তে সময়ে চাগে মোক ভাল পোৱা ব্যক্তিও পোষ্টাৰ লগাইছে হয় এটা কথা হয় ৰাজনৈতিক সময়তহে হয় কথাবোৰ সব আপুনি প্ৰশ্ন কৰিব পাৰে সব সময়ত কিয় পোষ্টাৰ নেদেখোঁ সেইটো হয় কিন্তু বৰ্তমান ৰাজনৈতিক উৎসৱ এটা আহি আছে গণতন্ত্ৰৰ চবতকৈ ডাঙৰ উৎসৱটো আহি আছে তো সেইকাৰণে সকলোৱে মিলি পেলাই চাগে সেই উৎসৱটোত ভাগ ল'বলৈ চেষ্টা কৰে বুজিছে পোষ্টাৰ লাগিছে পোষ্টাৰ ময়ো দেখিছোঁ লাগিছে তাৰমানে সেই অঞ্চলটোত মোৰ প্ৰেজেঞ্চ আছে চাগে সেই অঞ্চলটোত চাগে মোৰ ভাল পোৱা অনুৰাগী বা ভাল পোৱা মানুহ আছে নিশ্চয় এজন ব্যক্তিয়ে মোক ক'লে ফোন কৰোঁতে যে তেওঁ ক'লে যে দিছপুৰ সমষ্টিত ইমানকেইজন নেতাৰ মুখ বৰ্তমান চৰ্চাত আছে মানস বৰা ডাঙৰীয়া কংগ্ৰেছত থকাহেঁতেন এইবাৰ টিকটো পালেহেঁতেন আৰু জিকিও আহিলহেঁতেন এইবাৰ সন্দেহ আছে চাওক এতিয়া হ'লো মই বিজেপি দলৰ এজন কাৰ্যকৰ্তা এতিয়া বিজেপি দল কিন্তু জিকিব মই কংগ্ৰেছত থকা হ'লে কংগ্ৰেছত মই জিকিলোঁ হয় আৰু কংগ্ৰেছত মোৰ অবিহনে বেলেগ মানুহ নাছিল কিন্তু এতিয়া মই কংগ্ৰেছত নাইতো কংগ্ৰেছ জিকিবও নোৱাৰে মই বিজেপিত আছোঁ বিজেপি জিকিব দেউতা হাৰিব এবাৰ দেউতাৰ নিৰ্বাচন চাগে খেলে নেখেলেতো তেখেতৰ ব্যক্তিগত প্ৰশ্ন হ'ব তেখেতে চাগে নেখেলিব নেকি বা মই এইটো কৰিবলৈ মোৰ সাহস বা হেৰি নাই আৰু যদি খেলিলেহেঁতেন পিতা পুত্ৰৰ যুঁজ এখন সেইটো কৰিলোঁ হয় তেতিয়াহ'লে পিতৃ হাৰিলে হয় চাগে বা মই জিকিলোঁ বিজেপি দল জিকিব লাগিব মই য'ত আছোঁ বিজেপি দল জিকিব লাগিব কিয় কৈছোঁ মই এই কথাটো কিয়নো ময়ো ভাবোঁ বা হয়ো মোৰ লগতো 10-15 হাজাৰ মান কৰ্মীৰ লগত মই ডাইৰেক্টলি জড়িত যোন বিজেপি নহয় যোন কংগ্ৰেছ নহয় যোন আমাৰ লগত জড়িত যোন মোৰ লগত জড়িত সেইটো এটা মোৰ নিজৰ ফ'ৰ্চ আছে মই যেতিয়া কংগ্ৰেছ কৰিছিলোঁ তেতিয়াও আপুনি চাব মই এটা ফ'ৰ্চ হিচাপে কাম কৰিছিলোঁ সেইটো মোৰ ব্যক্তিগত ফ'ৰ্চ কংগ্ৰেছক কেতিয়াবা মানুহ লাগিলে মইহে দিব পাৰোঁ গোটেই গুৱাহাটীত আপোনাৰ বন্ধু জাৰ্নেলিষ্টে যদি সোধে আপুনি সেইটো গম পাব কংগ্ৰেছৰ পূব গুৱাহাটীৰ পৰা মানুহ আনিব নোৱাৰে কংগ্ৰেছে ৱেষ্ট গুৱাহাটীৰ পৰা মানুহ আনিব নোৱাৰে কংগ্ৰেছক যদি মানুহ লাগে খালি মানস বৰাহে মানুহ দিব পাৰে তাৰ মানে কি তাৰ মানে যে মই কাৰোবাৰ নহয় কাৰোবাৰ হৃদয় ক'ৰবাত নহয় ক'ৰবাত চুই থৈছোঁ কিবা সুবিধা পাইছিলোঁ সেৱা কৰিবলৈ সুবিধা পাই সেৱা কৰি থৈছোঁ চাগে তো সেইকাৰণে মই মাতিলে চাগে এটা আহে সেইকাৰণে ময়ো ভাবোঁ যে বিজেপি দলৰ লগত যিহেতু মই আছোঁ এতিয়া মই ভাবিম বিজেপি দলহে জিকক মানস দা দিছপুৰ সমষ্টি য'ত কোৱাৰ লগে লগে এটা মানে অৰাটো বেলেগ হৈ যায় জালুকবাৰী সমষ্টি পলাশবাৰী সমষ্টি দিছপুৰ সমষ্টি ৰাজধানী বুজি পাইছেনে কথাটো চ' দিছপুৰ সমষ্টিৰ যেতিয়া আহিব নাম তেতিয়াহ'লে বিজেপিৰ প্ৰাৰ্থী মানস বৰা ডাঙৰীয়া এই বস্তুটোৱে আপোনাক সেই ভাইবটো কেনেকৈ দিয়ে মোক সেইটো জানিব মন গৈছে দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মানস বৰা ডাঙৰীয়া যদি এদিন পাওঁ মই জাষ্ট কৈছোঁ আৰু চব ভাইব মানে কি মই ইমান দিনেতো দিছপুৰ সমষ্টি মোৰ অন্তৰত হৃদয়ত মোৰ তেজত আছে যেনেকৈ মানুহে কয় ইণ্ডিয়া ফ্লেগ ইজ মাই ৰিলিজন দিছপুৰ ইজ মাই ৰিলিজন দিছপুৰ ইজ হোৱাট আই ব্লিড তো মই ভাবোঁ দিছপুৰ সমষ্টিৰ লগত মই বহুত আৱেগিক দিছপুৰ সমষ্টি নতুন দিছপুৰ যেতিয়াবা বনিছে নতুন মানে মই কৈছোঁ মডাৰ্ণ দিছপুৰ যেতিয়া আগতে ৰাস্তা ঘাট নাছিল পথাৰ আছিল আগতে আমি শুনিছিলোঁ বেলতলাৰ পৰা যেতিয়া মানুহ পল্টন বজাৰ যায় কয় গুৱাহাটীৰ পৰা আহোঁ দেই তুমি চাগে শুনিছা মই এটা বস্তু মাজতে মই ক'ব বিচাৰিছোঁ আপোনাক মনমোহন সিং ডাঙৰীয়া
প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেতে ভোট দিবলৈ আহে আমাৰ দিছপুৰৰ ইয়াত এখন আমাৰ লাষ্ট গেটত মই দুবাৰমান তাত ৰিপৰ্টিঙত গৈছিলোঁ মই আজিও মনত আছে কেনেকুৱা বোকা কেনেকুৱা পানী আছিল তাৰ মাজত আহি তেখেতে ভোট দি থৈ গৈছিল মই আজিও মনত আছে সেইটো কথা আৰু এবাৰ মোৰ ভালকৈ মনত আছে এবাৰ ইলেকশ্যন হৈ আছে আপুনি আপোনাৰ পিতৃ বোৱাৰী সকলো একেলগে ভোট দিব গৈছিলে মই তাত ৰিপৰ্টিং কৰি আছিলোঁ সেই স্কুলখনত মোৰ সেইটো কথা ভালকৈ মনত আছে বনগাঁও ফালে বনগাঁও ফালে সেইটো মোৰ ভালকৈ মনত আছে চ' সেনেকুৱা এটা অৱস্থা পা য'ত পথাৰৰ পৰা দিছপুৰখন আগতে মানে গুৱাহাটী বুলি ক'লে পূব গুৱাহাটীটোহে গুৱাহাটী আছিল চব চহকী মানুহ চব এষ্টাব্লিছড মানুহ চব কৰ্মৰ দক্ষতা থকা মানুহখিনি ইয়াত আছিল দিছপুৰত নতুন মানুহখিনি আছিল ভাড়া ঘৰ বিচাৰি অহা নতুন নতুন মাটি লোৱা মানুহখিনি কৰিব লগা বহুত কাম আছিল সেইকাৰণে মই ভাবোঁ মই সেনেকুৱা এটা সুযোগ পালোঁ যে সেনেকুৱা সময়ৰ পৰা দিছপুৰৰ লগত জড়িত হৈ আছোঁ সেইকাৰণে মই ভাবোঁ বৰ্তমানৰ বিধায়ক অতুল বৰা ডাঙৰীয়া তাৰপিছত এক্স বিধায়ক অকণ বৰা ডাঙৰীয়া তাৰপিছত যদি কোনোবাই দিছপুৰক বেছি চিনি পায় সেইজন মই তেতিয়াহ'লে দিছপুৰক আপুনি কিমান চিনি পায় এবাৰ আমি কেলকুলেশ্যন এটা কৰোঁ দিছপুৰ ক'ৰ পৰা ক'লে হয় বৰ্তমান মানে এলেকা আমি এতিয়া নতুন দিছপুৰ পাতিব লাগিব কাৰণ ডিলিমিটেশ্যন হৈ গ'ল ডিলিমিটেশ্যন হৈ গ'ল তে ইয়াত আমাৰ প্ৰায় 16টা ৱাৰ্ড আহিল আমাৰ বিজেপি আমি তাক মণ্ডল বুলি কৈ ভগাই লৈছোঁ 3টা মণ্ডল আছে তাৰ মাজত ৱাৰ্ড আছে পুৰণা দিছপুৰত 9টা ৱাৰ্ড আছে 2টা মণ্ডলৰ ভিতৰত 9টা ৱাৰ্ড আছে নতুন দিছপুৰত 4টা আমাৰ পূব গুৱাহাটীৰ পৰা আহিছে তো 9 + 4 13 আৰু +2 ৱেষ্ট গুৱাহাটীৰ পৰা আহিছে 2টা 13 + 2 15 আৰু 0.3 বুলি ক'ব লাগিব মানে ৱেষ্ট গুৱাহাটীৰ পৰা 3টা ৱাৰ্ড বুথ আহিছে অকল বুথ ৱাৰ্ড অহা নাই পুৰা 2টা ফুল ৱাৰ্ড আহিছে 3টা বুথ আহিছে মানে ভোটাৰো বাঢ়িছে নাই ডিলিমিটেশ্যন হওঁতে এইটো এটা ভাল খবৰে ক'ব লাগিব আচলতে এজন বিধায়কে নিৰ্বাচিত হোৱাৰ পিছত বেছি মানুহ যদি ছাৰ্ভিচ দিবলৈ যায় ক'ৰবাত বিফল হয় দিছপুৰ সমষ্টিত 4.5 লাখ ভোটাৰ আছিল আগতে আপুনি ইমেজিন কৰিব নোৱাৰিব 4.5 লাখ এটা আধা MP সমষ্টি এতিয়া ইমানো কমা নাই এতিয়া 2,20,000 মান হৈছে তথাপি 249টা আমাৰ বৰ্তমান বুথ হৈছে নিৰ্বাচন আহালৈ চাগে বাঢ়িব কিন্তু ক'ৰবাত বুথত এতিয়াও 1350কে মানুহ আছে সেইবোৰো কমাই 1100লৈ আনিব লাগিব এতিয়া টোটেল ভোটাৰ হ'ব 2,20,000 এপ্ৰক্স ফাইনেল লিষ্ট ওলালে মেবি আৰু কমিবও পাৰে বাঢ়িবও পাৰে অ'কে আৰু ইয়াত যদি আমি অকণমান হেৰিয়াত যাওঁ হিন্দু মুছলমানত যদি যাওঁ তেতিয়াহ'লে কিমান শতাংশ মুছলমানৰ ভোট পায় শতাংশত ক'ব নোৱাৰে আৰু এতিয়া মাইনৰিটি মানুহখিনি মাইনৰিটি বুলি ক'ব লাগিব দিছপুৰ বুলি ক'লে দিছপুৰ একদম টোটেলি কসমপলিটিয়ান তো ইয়াত আপুনি মাইনৰিটি আপুনি ইয়াত হিন্দু বাহিৰে জৈনিজম মানুহখিনিও আছে শিখ মানুহখিনিও আছে ইছলাম ধৰ্মীয় মানুহখিনি আছে তাত চব মিলাই পেলাই ধৰি লওক মই ভাবোঁ 20,000তকৈ বেছি মানুহ নাই চ' 20,000 মানুহ 2,20,000 মানে 8% 9% মান আছে আৰু দিছপুৰ সমষ্টিটো যদি আমি এনেকৈ যদি চাওঁ চকু ফুৰাওঁ কোনফালৰ পৰা কোনফালে হ'ব পূবে একদম ইজি আপুনি খানাপাৰা বাছ ষ্টেণ্ডটো লৈ লওক নতুন বাছ ষ্টেণ্ড দলংখনৰ তলৰ পৰা ভেটেনেৰী হস্পিটেলৰ পৰা ভেটেনেৰী হস্পিটেলৰ পৰা আপুনি আহি থাকক চিধা সোঁৱে বাওঁৱে আহি থাকক 6 মাইললৈকে সোঁ বাওঁ 6 মাইললৈকে দিছপুৰ সোঁফালে সোমাই গ'ল পাঞ্জাবাৰী দিছপুৰ তাৰ বাহিৰে 6 মাইলৰ পৰা একদম আপোনাৰ আমাৰ উলুবাৰী নোপোৱালৈকে গোটেই দিছপুৰ বাওঁফালে তেতিয়াহ'লে মই ভোট দিব লাগিব আপোনাক মোক দিব লাগিব বেলেগো দিব নোৱাৰা আৰু পডকাষ্ট শেষ হওক চব ভোটটো ৰিজাৰ্ভ কৰি ল'ব লাগিব আৰু তাৰ কাৰণে এবাৰ দুবাৰ তাৰ ৰেষ্টুৰেণ্টতো যাব লাগিব নাজানো বাৰু বাট আমি সেইফালে চাগে থাকিবলগীয়া হ'ব ইয়াত যদি ফ্লেট লয় ভোট আমি তেনেকৈ দিব পাৰোঁ ন ভোটাধিকাৰ আনিব লাগিব হ'লে ভোটটো তুমি নিজে ট্ৰান্সফাৰ কৰিব পাৰা নিজৰ চইচ মতে য'ত দিব বিচাৰা কিন্তু মই তাতে আৰু এটা কথা কৈ দিওঁ চবৰ ভোটখিনি মানে মই নিজৰ ব্যক্তিগত অপিনিয়ন দেই পলিটিকেল নহয় বিজেপি অপিনিয়ন বুলি নাভাবিব মই স্প'ক্স পাৰ্চন নহয় বিজেপি মোক নিজৰ অপিনিয়ন নিজৰ অভিজ্ঞতা যে চবেই নিজৰ ভোটটো ট্ৰান্সফাৰ কৰি আনি চহৰত নানিব সেইটো এটা হয় আপোনালোকে য'ত আছে গৈ পেলাই ভোট সেইদিনা তাতো দিব পাৰে এটা উৎসৱৰ নিচিনা এটা দিনৰ সুবিধাৰ কাৰণে ইয়াত ভোটটো লৈ আহিব নালাগে তেতিয়াহ'লে মই তাতে দিম সেইটোৱে কথা আপোনাৰ নিজৰ তাত সেইটো এটা উৎসৱ আপুনি যেতিয়া ভোট দিব যাব আপোনাৰ ফেমিলিটো যাব আপোনাৰ ল'ৰা ছোৱালী যাব আপোনালোকৰ ঘৰৰ মানুহে ভাবিব আহি আছে সেইটো এটা উৎসৱ গণতান্ত্ৰিক উৎসৱ পাৰ্টিচিপেট কৰক না নহ'লে দিছপুৰ সমষ্টি বা বেলেগ অন্যান্য সমষ্টি চহৰৰ কি হৈছে এটা বেলুনৰ নিচিনা বুলি মই ভাবোঁ এটা বেলুনৰ এটা কেপাচিটি আছে বেছি যদি হাৱা ভৰাই থাকোঁ ফুটি যায় এতিয়া দিছপুৰ সমষ্টি বা অন্যান্য সমষ্টি আমাৰ চহৰৰ যদি আমি ইয়াত মানুহ আহি থাকিব দিওঁ
আমি কৈ আছোঁ যে ইয়াত ফ্লাড হৈ আছে, আমি ইয়াত কৈ আছোঁ যে ৰাস্তা ঘাট আৰু লাগে, আমি কৈ আছোঁ যে পানী লাগে, এইবোৰ চব সমস্যা বৃদ্ধিহে হৈ গৈ থাকিব, সমাধানটো নহ'বগৈ। তো আমি ইয়াত মানুহ, মই যোনটো অঞ্চলতে যাওঁ, মই আজিকালি কোৱা আৰম্ভ কৰিছোঁ, ৰাইজক আপোনালোকে সোঁৱে বাৱে চাই থাকিব দেই, নতুন মানুহ আহিব নিদিব, নতুন মানুহ আহিব নিদিব। বহুত হৈছে, দিছপুৰ সমষ্টি আৰু লোড ল'ব নোৱাৰা হৈছে, কিয়নে আৰু নতুন মানুহ অহা মানে নতুন সমস্যা, আৰু নতুন সমস্যা মানে আকৌ আমি নতুন দিছপুৰ এখন গঠন কৰিব যাম, ক'ৰবাত আকৌ কোনোবাই গছ কাটিব, সেই গছ কটাৰ পিছত লেণ্ডশ্লাইড হ'ব, ছইল ইৰোজন হ'ব, এইবোৰ চব কানেক্টেড, চব বস্তু কানেক্টেড। কিন্তু মই যে গহপুৰত ভোট দিবলৈ গৈ কাকনো ভোট দিম নাজানো, নিজকে নিজে কেতিয়াবা দিবলৈ মন যায়, সেইটোও কৰিব লাগিব এদিন। এনিৱে ধেমালি। তেতিয়াহ'লে আমি পাতিলোঁ দিছপুৰৰ কথা, এফালে পাঞ্জাবাৰী গুচি গ'ল, এফালে আহিলে 6 মাইল আহিল, 6 মাইলৰ পৰা 6 মাইললৈকে ৰাইট লেফ্ট দিছপুৰ গ'ল, ভিতৰ পাঞ্জাবাৰী বতাহগুলিলে। কিন্তু 6 মাইলৰ পৰা তুমি ৰাইট ছাইডটো ল'ব লাগিব, চৰি লেফ্ট ছাইডটো ল'ব লাগিব, লেফ্ট ছাইডৰ পৰা আহি এই আমাৰ উলুবাৰীলৈ, মাজত এটা ষ্টেজ আকৌ ৰাইট ছাইডটো আহিছে যিহেতু আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য মাননীয় সাংসদ বিধায়ক, তেখেতৰ জেগাটোত অলপ এটা টুকুৰা মানে 3টা বুথ অলপমান দিছপুৰত সোমাইছে। অ'কে, ভগাব পিছত আপোনালোকে নিজে ভোট দিবলৈ যাওঁতে। আৰু এটা কথা দেই, তাত কৈ দিওঁ, এতিয়া যেনেকৈ আমাৰ 5টা সমষ্টি হ'ল, লাহে লাহেতো সমষ্টি বৃদ্ধি হ'ব, 2029ত আৰু সমষ্টি বাঢ়িব। গুৱাহাটীত মই সেইকাৰণে ভাবোঁ মানে আমাৰ আৰু সমষ্টি লাগে, তেতিয়াহে প্ৰতিনিধিত্বটো ভাল হ'ব। মানুহো কম হ'ব লাগে, নেতাও কম হ'ব লাগে ন, এজন নেতাই যাতে বহুত মানুহক চাব পাৰে, নেতা চেঞ্জো হৈ থাকিব লাগে, এটা ৰটেশ্যন হ'লে চবৰ এটা উৎসাহ থাকে, স্পিৰিট থাকে, নিজৰ ৱে অফ ষ্টাইল ৱৰ্কিং থাকে, সেনেকুৱা কম্পিটিশ্যনো থাকিব। আৰু দিছপুৰ সমষ্টিত মহিলা পুৰুষ ভোটাৰৰ সংখ্যাত কিবা প্ৰায় অসমত চবতে ছেইম বুলিয়ে ভাবোঁ, 50-50 বুলিয়ে ক'ব লাগিব, সেনেকুৱা একজেক্ট ডাটাটো ক'তো মই পোৱা নাই, বহুত চাইছোঁ। আৰু নতুন ভোটাৰ বা নিউ জেনেৰেশ্যন, নিউ জেনেৰেশ্যন দিছপুৰ সমষ্টিত বহুত হ'ব। কিয় কাৰণে মই আপোনাক অলপ আগতে ক'লোঁ নহয় যে ভাড়াতীয়া প্ৰথম মানে পূব গুৱাহাটীখন এষ্টাব্লিছ হৈছিল, তাত পূৰা ডেভেলপ হৈ গৈছে, তাত ক'লে মেক্সিমাম ছিনিয়ৰ মানুহখিনি আছে, কিন্তু নতুন মানুহখিনি দিছপুৰৰ ফালে আছে, নতুন মানুহখিনি দিছপুৰৰ ফালে আছে, য়ংখিনি যোনখিনি আজি 20-30 বছৰ আগত আহি এষ্টাব্লিছ হৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ এতিয়া ডাঙৰ হৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ ভোটাৰ দিব পৰা হৈছে। তো মই ভোটাৰ অধিকাৰ দিব পৰা, মই সেইকাৰণে ভাবোঁ 25% মানটো আণ্ডাৰ 25 হ'বই দিছপুৰ, 25% সৰু মাৰ্জিন নহয়। আৰু আজিকালি আমি জেনজি কথা পাতোঁ, জেনজি কথা পাতোঁ যেতিয়া মোৰ ছোৱালী নিজেও জেনজি, জেনজি ভাষাবোৰো অলপ চলপ মই বুজিবলৈ চেষ্টা কৰিছোঁ, ভাষাই চেষ্টা নাই কৰা, লগতে মানে তেওঁলোকৰ থিংকিং প্ৰচেছটোও চেষ্টা কৰি আছোঁ বুজিবলৈ। কিন্তু আজিকালি তেওঁলোকক যদি লগত নিনো, তেতিয়াহ'লে তেওঁলোকে বিপথেও পৰিচালিত হ'ব পাৰে, আৰু নহ'লে আমাৰো দায়িত্ব হয় যে আমি তেওঁলোকক সৎ পথত আনো, ৰাইট পথটো যি হয় বৰ্তমান, আৰু নহ'লে তেওঁলোকৰ পৰা বহুত শিকিবলৈও পাৰোঁ। তেওঁলোকৰ ৱে অফ ষ্টাইলত যদি কাম কৰিব যাওঁ, তেতিয়া কি ঠিক বহুত সোনকালেও কাম হৈ যায়। আজিকালি ইয়' ব্ৰ' বুলি মাতি দিয়ে ন, আহি পেলাই ইয়' ব্ৰ'টো মোৰ ছোৱালীয়ে মাতি দিয়ে, ইয়' ব্ৰ', দেউতা বুলিতো কমেই মাতে, কিবা কিবি এনেকুৱা শব্দবোৰ কৈ দিয়ে, সেইখিনি নেক্সট দিনা আহি ক্লাছো লয়, পাপা কালি ক্লাছটো লৈছিলোঁ, কোৱাচোন এতিয়া তুমি কি জানা। সঁচা কেতিয়াবা দিগদাৰে হৈ যায় আমি বুজিবলৈ, আৰু ইমান শ্বৰ্ট টাৰ্মত কথা পাতে ন, আমি যেনেকৈ মেছেজ লিখোঁ তেনেকৈ আজিকালি আলোচনাবোৰ, আমাৰ হেবিটবোৰ বহুত শ্বৰ্ট হৈ গৈছে, আমি ইনপেচেণ্ট হৈ গৈছোঁ মানুহখিনি। আমি আগতে, আজি গুৱাহাটীত টেষ্ট মেচ চলি আছে, মই তোমাক ক'লোঁ, এতিয়া আমি খেল চাইও আহিছোঁ, মই টেষ্ট মেচৰ কাৰণে আমাৰ 5 দিন আগতে ধৈৰ্য আছিলতো, ধৈৰ্য আছিল আগতে আছিল, এতিয়া 5 দিনত তুমি খেল চাব পাৰিবা, 5 দিন নোৱাৰা। এতিয়া তুমি 1 ডে ক্ৰিকেট চাবলৈ ধৈৰ্য আছে, 2020 নাই, 1 ডেও নাই, এতিয়া আমি 2020ত আছোঁ। মানে কি, আগতে আমি এখন হেৰি চিনেমা ৰামায়ণ মহাভাৰত পূৰা চাইছোঁ, এতিয়া আমি খালি সৰু সৰু ছিৰিজ চাওঁ, তাৰপিছত লাহে লাহে আমি এতিয়া অকল ৰিলতে সন্তুষ্ট, আমাক কুইক এণ্টাৰটেইনমেণ্ট লাগে। কুইক এণ্টাৰটেইনমেণ্টত আমাৰ ব্ৰেইনটো এনেকুৱাকৈ এটা ইনফেক্টেড হৈ গৈছে, যোনটোৰ লগত আমি এতিয়া এখন যুদ্ধ যুঁজি আছোঁ। তো মই সেইকাৰণে মই নিজেও চেষ্টা কৰিছোঁ, মানে এইটো এটা বেমাৰ, যোনটো মোৰ মেণ্টেল কণ্ডিশ্যন মই কণ্ট্ৰল কৰিব লাগিব, যে মই বিচনাত যোৱাৰ আগত মোবাইলটো দূৰত ৰখা কৰিছোঁ, ডিজিটেল ফাষ্টিঙৰ কথা, ডিজিটেল এটা ডিটক্সৰ কাৰণে ৰাতি এটলিষ্ট মই সেইটো কৰিব চেষ্টা কৰি আছোঁ। আৰু ইনফেক্ট যদি আমি ভাবোঁ, আমি চেষ্টা কৰোঁ, আমি টিভিটোৰ পৰা আঁতৰিব লাগিব, মানে ছিৰিজবোৰে আমাৰ ব্ৰেইনবোৰ বহুত নষ্ট কৰি দিছে, এটা পিছত এটা মই চাবলৈ ইনটক্সিকেটেড হৈ গৈছোঁ। এইবোৰ কথাও আমি আলোচনা কৰিব আছে নিশ্চয়। মই ভাষণৰ মাজত যেতিয়া ৰাইজৰ যেতিয়া বাইদেউসকলক দেখোঁ, লগত এটা কেঁচুৱা লৈ আহে, বাচ্ছা লৈ আহে, বাইদেউসকলে ভাষণটো শুনি আছে, কিন্তু কেঁচুৱাসকলে মোবাইল পিটিকি আছে। একদম তাৰমানে মই বাইদেউসকলক ভাষণতে কওঁ যে নিশ্চয় তাৰমানে আপোনালোকে যেতিয়া ঘৰত আছে, আপোনালোকে পাকঘৰত শান্তিটো পাবৰ কাৰণে, ক'ৰবাত কামত যাবৰ কাৰণে আপোনালোকে মোবাইলটো দি থৈছে, ভাল আছে,
বহুত ভাল আছে মই মানিছোঁ, কিন্তু তাতো এটা লিমিট আমি আপোনালোকে দিয়া আৰম্ভ কৰক। আমি লিমিট কৰি দিয়ক মোবাইলটো, সুবিধা আছে। আমি বাচ্ছা আজিকালি মোবাইল নহ'লে থাকিবই নোৱাৰা হৈ গৈছে। সেই হেবিটটো আপোনালোকে তেওঁলোকৰ পৰা এৰুৱক। ঠিকে কৈছে। ভালখিনি লওক, বেয়াখিনিৰ কাৰণে আমি ফাইট কৰিব লাগিব। নিশ্চয় মানুহ জানো সঁচাকৈ এই কথাখিনি বহুত জেগাত আলোচনাও হয়। আজি আমি যে মোবাইলটো লেট্ৰিনলৈও লৈ যাওঁ, নামঘৰলৈ লৈ যাওঁ, বেডৰুমলৈ লৈ যাওঁ, পাকঘৰলৈ লৈ যাওঁ, চাওঁতে আপুনি চাব 5 মিনিটৰ কামটো আধা ঘণ্টা হৈ গ'ল। আৰু চব জেগাতে আমি লেট, চবতে লেট। কিয়? আমিতো একো কনষ্ট্ৰাকটিভ প্ৰডাক্টিভ কৰি থকা নাই। আমিতো আৰু বহুত বস্তু ফাইট কৰিব আছে আমি এআই লগত। আমি নাজানো ফিউচাৰ, আমি আনন'ন টুমৰ'টোৰ লগত আমি ৰেডি হ'ব আছে। আমাৰ ল'ৰা ছোৱালীক ৰেডি কৰিব আছে। ফিউচাৰে আমাৰ কাৰণে ভাল ৰাখি থৈছে ষ্ট'ৰ কৰি, নে আমি এটা এনেকুৱা মানে এটা বিপদৰ ফালে আগবাঢ়ি আছোঁ যাক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। এয়াই আমাৰ চব বস্তু কণ্ট্ৰল কৰি দিছে। তুমি মই এতিয়া যদি কিবা জিন্সৰ কথা পাতোঁ, অলপ পিছত মোবাইলে পূৰা জিন্সৰ এডভাৰটাইজ দিয়া আৰম্ভ কৰিব। এইখিনিলৈকেতো ঠিক আছে, কিন্তু যোনখিনি বিয়ণ্ড আৱাৰ ইমেজিনেশ্যন সেইবোৰ যদি হৈ যায়, তো চেক এণ্ড বেলেঞ্চ চবতে লাগিব। ভাল লাগিল মানস দা, মানে আপুনি যে ইউথৰ কথা, জেনজিৰ কথা যে আপুনি পাতিলে, ইউথৰ কথা পাতিলে, মোবাইলৰ কথা পাতিলে, এআইৰ কথা পাতিলে, লাইক ডেট মানে আমাক এনেকুৱা নেতাও লাগে যি আমাক এইবিলাকৰ পৰা আঁতৰাই ৰখাৰ কথাও পাতিব, ইয়াৰ পৰা ভাল মানে ফচলখিনিৰ কথাও আমি পাতিব লাগিব। ধন্যবাদ দাদা এইখিনি কোৱাৰ কাৰণে। মানে মই এইটো ভাবিছোঁ যে তুমি মোক আপোনালোকে এজন কৰ্মী বুলিয়ে ভাবে, কাৰ্যকৰ্তা বুলি ভাবে, কিন্তু মই বেয়াখিনিও ৰাইজৰ আগত স্পষ্ট দিয়াৰ মোৰ দায়িত্ব আছে। মোক যদি সেইটো কাৰণে মই অপ্ৰিয় হৈ যাওঁ, তে সেইটো মই ৰাইট ৱেত ৰাইজৰ আগত লৈ যাব লাগিব। পিকচাৰখন দেখাই দিছোঁ, আপুনি চুজ কৰক। মই ইম্প'জ কৰিব নোৱাৰোঁ, কিন্তু মই পিকচাৰখন দেখাই দিছোঁ। যদি কিবা কাৰণে আপোনাৰ মাইণ্ডত সেইটো কথা অহা নাছিল, মই এবাৰ টকৰাই দিব। মানস দা, দিছপুৰ সমষ্টিৰ আপোনাৰ ভাল লগা দিছপুৰে পাতিম নেকি? পাতিম অলপ, মানে চব চুই গৈছোঁ। তোমাৰ দাদা হিচাপে মই আৰু বহুত কথা আছে। নাই সেইবিলাক পাতিম, সেইবিলাক আমি ফোনত পাতিম। মানে মই জানিব বিচাৰোঁ আপুনি একচুৱেলি দিছপুৰৰ কাৰণে যিটো কৰি আছে, দিছপুৰত আপুনি থাকে, গতিকে দিছপুৰ সমষ্টিটো আপুনি কিমান ভাল পায়, কি বস্তু ভাল পায়, এইখিনিতো জানিব লাগে ন। তো আপোনাৰ দিছপুৰ সমষ্টিৰ কোনখিনি ঠাইলৈ গৈ আপোনাৰ অতি বেছি ভাল লাগে? দিছপুৰ সমষ্টিৰ কথাই মোক পাতিব বিচাৰিছোঁ। কোনখিনি জেগা আপোনাৰ আটাইতকৈ ভাল লগা জেগা? চাওক, দিছপুৰ বুলি ক'লে এতিয়া যদি মই এটা জেগা স্থান কৈ দিওঁ, মই পলিটিকেল আনচাৰ এটা দিবলৈ যাওঁ, তে এটা জেগা মই ক'ব নোৱাৰোঁ দেই, কিয়নো চব মাকৰ সন্তান চব একেই হয়। সেনেকুৱা এটা পলিটিকেল আনচাৰ এটা মই দিব পাৰোঁ, কিন্তু তথাপিতো দিছপুৰত যাবলগীয়া কিন্তু বহুত জেগা আছে। আমি ইয়াত নিৰিবিলি পাহাৰৰ পৰা আৰম্ভ কৰি আমি আৰু এটা কথা মই যোগ কৰি দিওঁ চান্সতে, গুৱাহাটীখন এটা চৰিয়াৰ নিচিনা। মন কৰিবাচোন, চবফালে পাহাৰ। ড্ৰোন অহাৰ পিছত আমি চোৱাৰ পিছত আমাৰ গুৱাহাটীখন বিৰাট ধুনীয়া, কিন্তু বহুত ধুনীয়া, অদ্ভুত ধুনীয়া। সেইকাৰণে মই কওঁ যে আমি সংৰক্ষণটো এতিয়াৰ পৰাই যদি নকৰোঁ দেৰি হৈ যাব কিন্তু দেই। তো দিছপুৰ সমষ্টিও সেনেকৈ পাহাৰৰ পৰাই মানে ঘেৰা হৈ আছে। তো সেইকাৰণে আমি পাহাৰৰ নিৰিবিলিত আমি গৈ পেলাই ধৰি লওক বশিষ্ঠত যেতিয়া আমি যাওঁ, বশিষ্ঠ মন্দিৰৰ পৰা আৰু ওপৰলৈ উঠি যাওঁ, বহুত তাত মানে মনৰ শান্তি পোৱা যায়। সেইটো এটা ধাৰ্মিক স্থলীও হয়, কিন্তু সেই নদীখন যেনেকৈ নদীখন উটি আহিছে, হেৰি হৈছে, আজিকালি হৈছে অলপমান মানুহে লৈ লৈছে সেইখিনি, পানীখিনি ফ্ল'টো কমি গৈছে, কিন্তু ষ্টিল এতিয়াও তাত গ'লে বহুত ভাল পাওঁ মই। নিৰিবিলি পাহাৰটো ভাল লাগে আপোনাৰ? নিৰিবিলি পাহাৰবোৰ ভাল লাগে। এইটো এটা আমি অলপতে পাতিলোঁ যে মোবাইল ডিটক্স, এইবোৰো ডিটক্স। আমি নেচাৰৰ লগত যদি জড়িত হৈ থাকোঁ, ক'ৰবাত আমি নেচাৰৰো কথা পাতিম, আৰু ক'ৰবাত আমি নিজৰ মানসিকভাৱেও নিজকে ৰিভাৰ্টিলাইজ কৰিব পাৰিম। দিছপুৰ সমষ্টিৰ কোনটো মন্দিৰত গৈ আপোনাৰ ভাল লাগে? মই মন্দিৰ এটা বিশেষ নাম নলওঁ, বেয়া নাপাবা, কিয়নো মই বহুত বেছি ধাৰ্মিক বুলি নকওঁ, বাট মই মানো, মই মহাদেৱৰ ভক্ত, সেইটো মোৰ পিতৃৰ পৰাই আহিছে বাৰু, মই মহাদেৱৰ ভক্ত। সেইকাৰণে মন্দিৰ বুলি এটা মই মই দেখিলোঁ, বিৰাট ভাল পাইছোঁ মই। তো আমাৰ বাবাৰ বা মহাদেৱৰ তো মন্দিৰ মই য'তে দেখোঁ মানে বহুত মই ভাল পাওঁ, আৰু গৈও থাকোঁ। মই ইতিমধ্যে চাগে 12টা জ্যোতিৰ্লিংগ কমপ্লিট কৰিলোঁ মহাদেৱৰ, 4টা ধামো কমপ্লিট কৰিলোঁ। তো এতিয়া মই শক্তিপীঠখিনি কৰিব ট্ৰাই কৰি আছোঁ। এতিয়া 27-28টামান শক্তিপীঠ হ'লগৈ। তো লাহে লাহে সেনেকৈ চেষ্টা কৰিম। সেইকাৰণে দিছপুৰ সমষ্টি মন্দিৰ বুলি ক'ব গ'লে সকলোকে মোৰ নিজৰ দায়িত্ব অনুভৱ ফিল কৰোঁ। সেইকাৰণে বিশেষ নকওঁ, ইয়াত বহুত মন্দিৰ আছে যাবলগীয়া। সকলোৱে নিজৰ নিজৰ স্থানত মন্দিৰখিনি ভালকৈ ৰাখি প্ৰতিপাল কৰি সন্মান কৰাটোৱে মই বিচাৰোঁ। বিজেপিৰ যিটো অফিচ, অট্টালিকা, মন্দিৰ আপোনালোকে কয় মন্দিৰ, সেইটো দিছপুৰ সমষ্টিত আছে? দিছপুৰ সমষ্টিত বশিষ্ঠত আছে আমাৰ। সেইটো আমাৰ বশিষ্ঠৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত পৰে, তো তাতে আছে।
দিছপুৰ সমষ্টিৰ যদি আপুনি ভাবে এই মুহূৰ্তত দেউতাই কৰি থৈ যোৱা কামখিনিৰ কথাটো বাৰু সেইখিনি থাকি গ'ল, বানপানীৰ সমস্যা দিছপুৰ সমষ্টিত, কিছুমান সমস্যা আছে দিছপুৰ সমষ্টিত, ট্ৰেফিকৰ সমস্যা, কেইখনমান অভাৰব্ৰিজ বনাইছে, কেইখনমান ফুটব্ৰিজ বনাইছে, যাত গৈ পেলাই মানুহ তাতে সদায় ফচি যায়, এনেকুৱা কিছুমান কাম আপোনাৰ নটিচ হয়নে বা চকুত পৰে নে? কিছুমান বস্তু মোৰ মনত আহে যে মই কি কৰিব পাৰি, থকা হ'লে চাগে মই এনেকৈ কৰিলোঁ হয়। সেই সময়ত গাড়ী দি পাৰ হওঁতে এইবোৰ কথা ভাবোঁ নিশ্চয়। নিজৰো আইডিয়াজ আছে, নিজৰো থিংকিং আছে, দৰকাৰ হ'লে আৰু শিকি ল'লোঁ হয়, যদি দায়িত্ব পালোঁ হয় আৰু শিকি পেলাই কামটো কৰিলোঁ হয়। নিশ্চয় চেষ্টা কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কিন্তু সেইটোৱে মই ভাবোঁ প্ৰতিনিধিৰ অলপ বেছি, লোকেল প্ৰতিনিধিৰ অলপ বেছি প্ৰয়োজন, যোনে এইবোৰ হোৱা আগতেই বুজি পায়। ডেমেজটো হোৱাৰ পিছতহে মুখ্যমন্ত্ৰীলৈকে গৈ পায়গে, ডেমেজটো হোৱা বহুত পিছত গৈ গম পায়। কিন্তু আগতে যদি হয়, আগতে আপুনি মন কৰিব দিছপুৰ সমষ্টিত আগতে কেতিয়াও পানী হোৱা নাছিল, কেতিয়াও পানী হোৱা নাই। আমি আগতে ভাবিছিলোঁ অনিল নগৰ, কাংকন নগৰতে পানী হয়। এইটো নতুনকৈ দেখা পাইছোঁ আমি 3-4 বছৰৰ পৰা। ডাউনটাউনৰ ওচৰত এতিয়া ডাউনটাউন, ৱায়াৰলেছ, হাতীগাঁও, এইটো এটা নতুন সমস্যা। আমি সকলোৱে ভালকৈ প্লেনিং কৰিব লাগিব, আৰু প্লেনিঙত অকল চৰকাৰে ইনভলভ হ'লেও নহ'ব, পাব্লিকৰ ছাপৰ্টো লাগিব। আমি যেতিয়া আগতে ৰাস্তা ঘাট বনাইছিলোঁ, আমি দেখিবলৈ পাওঁ ৰোলাৰখন সোমাব পৰাও জেগা নাথাকে। মানুহে নিজৰ ৱালখন নালাটো ইপাৰে বনায়। কাকো মই বেয়া পাবলৈ ক্ষমা খুজিছোঁ দেই, কোনো বেয়া পাব নালাগে, নালা ইপাৰে বনায়, তাৰ ৰোলাৰখন যাবলৈও জেগা নাথাকে, ফায়াৰ ব্ৰিগেডখন সোমাবলৈ জেগা নাই। আজি 2 দিনমান আগতে এটা অঞ্চলত গ'লোঁ, কোনোবা ঢুকাইছিল খবৰ ল'ব। বিল্ডাৰে ঘৰবোৰ এনেকৈ বনালে, মেইন ৰাস্তাটোতকৈ বিল্ডাৰৰ মানে মাটি যোনটো ৰাস্তা সেইটো বহুত দ, আৰু বিল্ডাৰে ঘৰটো সেই দ ৰাস্তাটোৰ আৰু ওখকৈ বনালে। তাৰপিছত ফলত কি হ'ল, তেওঁলোকৰ পানীখিনি তাৰপৰা এতিয়া ওলাবৰ কাৰণে পাম্প লগাব লাগিব, মটৰ লগাইছে। সেইটো কেনেকৈ, মই বাইদেউক ক'লোঁ যে আপুনি এইটো কিয় মানি ল'লে, বা এই সমাজখনে এইটো কিয় মানি ল'লে? আজি বিল্ডাৰ আছে বিৰাট ভালকৈ, সি একদম কামটো কৰি গুচি যাব। সেই মটৰটো যোনদিনাৰ পৰা বেয়া হোৱা আৰম্ভ হ'ব। আৰু এটা কথা কওকচোন, যেতিয়া বৰষুণ দিয়ে সেইদিনাটো কাৰেণ্ট কাটি দিয়ে, শেষ হৈ যায়, কাৰেণ্ট কাটি দিয়ে ন, মটৰটো কেনেকৈ কাম কৰিব? তো এইবোৰ সেই বিল চবেই মানে আমাৰ দুটা মিউচুৱেল কানেক্টিভিটিতহে কামটো হ'ব। ৰাইজৰ লগত থাকিব লাগিব, চেক এণ্ড বেলেঞ্চ কৰি পেলাই আমাৰ ইঞ্জিনিয়াৰসকলৰ লগতো মিলিব লাগিব। অকল তেওঁলোকৰ মতে হোৱাটো আমি চাই থাকিব নালাগিব। মানজা হাতীগাঁও দিছপুৰ সমষ্টিতে পৰে। আজিৰ পৰা কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে হাতীগাঁৱৰ ফালে যাবলৈ ভয় লগা হ'ব যদিহে বিজেপি চৰকাৰ নাথাকে। নিশ্চয়, এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনখিনি পদক্ষেপ লৈছে, মই সেইটোৱে কথা কৈ আছিলোঁ যেতিয়া মই কংগ্ৰেছতো আছিলোঁ, যে কংগ্ৰেছ অকল এটা মিয়া প্ৰধান দল হ'বলৈ কিয় গৈ আছে। সময়ে সময়ে মই সেইটো প্লেটফৰ্মতো দাঙি ধৰিছিলোঁ, কিন্তু যিহেতু এনেকুৱা এটা পৰিস্থিতি আহি গৈছিল যে হিন্দু লিডাৰ চব হাৰি গৈছিল কংগ্ৰেছত, হাৰা লিডাৰখিনি কথা ক'বই নিদিয়ে। কংগ্ৰেছৰ কাৰণে খালি জিকা MLA-টোৰহে মহত্ব বেছি, আৰু MLA-খিনি ক'ৰ পৰা জিকি আহে, মিয়া প্ৰধান জেগাৰ পৰা জিকি আহে, আইদাৰ নিজে মিয়া আৰু নহ'লে মিয়া প্ৰধান জেগাৰ পৰা জিকি আহে। তে হাতীগাঁও নিচিনা অঞ্চল তেতিয়াই সংৰক্ষিত হ'ব যেতিয়া আমাৰ বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই যোনখিনি কাম কৰিছে সেইখিনি আমি অব্যাহত ৰাখিব পাৰিম। কিয় ভাবে হাতীগাঁও চিজুবাৰী অঞ্চলখিনি কিয় ভাবে আপোনালোকে? কিয় ভাবে মানে আপুনি আৰু বহুত দূৰলৈ যাব লাগিব, গুৱাহাটীৰ আৰু বহুত সমস্যা আছে। তোমাৰ যদি সময় আছে আমি পাতিব পাৰোঁ প্লিজ। আমাৰ মানে গুৱাহাটীখনৰ তুমি কেতিয়াবা শুনিছানে চুৰ ডকাইতি হোৱাবোৰ? চেইন ছিঙি লৈ পেলাই গুচি যায়, কেতিয়াবা ফ্লেটবোৰত এডাল পিছফালৰ পৰা ধুনীয়াকৈ ৰড এডাল ওলাই কেমেৰাত দেখা পাওঁ, পটককৈ ভাঙি পেলাই তলাটো খুলি সোমাই যায়। চেইন স্নেচাৰ। সেইকেইটা কোনো একদম বেয়া ড্ৰেছ পাতি পিন্ধি বেয়া পৰিৱেশৰ ল'ৰা অহা নাই, ভাল ড্ৰেছ পিন্ধি ভাল বাইকত দামী বাইকত অহা ল'ৰা ছোৱালীয়ে এই কামখিনি কৰি আছে। এইখিনি সেই সিজুবাৰী অঞ্চলৰ ভাড়াতীয়া হৈ পেলাই সেইখিনি কাম কৰি আছে। আপুনি নিজে ভাবক, যদি আমাৰ অসমীয়া যুৱকসকলক কাম লাগে, আমি কাম হিন্দু মানুহখিনি দুটা ল'ৰা, আমি কম্পিটিশ্যনত 2টা ল'ৰা পঠাওঁ। আমি আমাৰ কম্পিটিশ্যনত মানে চাকৰি কম্পিটিশ্যনত বা জীৱনৰ কম্পিটিশ্যনত আমি 2টা ল'ৰা পঠাওঁ। মিয়া মুছলমানসকলৰ 10টা ল'ৰা আহি পেলাই কম্পিটিশ্যনত যায়। তে 10টাৰ লগত 2টা কম্পিটিশ্যনত কোন জিকিব? আমি 100টা চাকৰিৰ ভিতৰত 5টা 10টা চাকৰি পাম, সিহঁতি 100টাৰ ভিতৰত 90টা চাকৰি, কাৰণ সিহঁতৰ কণ্টেষ্টিং কেণ্ডিডেট বেছি নহয় জানো? তে গুৱাহাটীত আহি পেলাই তেওঁলোকে বেয়া কামখিনিও কৰি আছে, মই মাত্ৰ ক'লোঁ চুৰ ডকাইতিখিনিও কৰি আছে। তেওঁলোকে আহি পেলাই আমাৰ যোনখিনি কাম সেইখিনিতো তেওঁলোকে হাত দি আছে। সেই জেগাবোৰ বেলেগ অঞ্চলত হোৱা নাই নহয়, য'ত আমাৰ হিন্দু মানুহখিনি আছে তেওঁলোকে এইবোৰ চেক বেলেঞ্চ কৰি আছে। কিন্তু হাতীগাঁও নিচিনা অঞ্চলত কিছুমান জেগাত সিহঁতি এইটো এটা মানে জেগা পাই গৈছে য'ত তেওঁলোকে
সেইখিনি কাম কৰিবলৈ সুবিধা পাই আছে গোটেই হাতীগাঁও মানুহখিনি সেইখিনি সুবিধা দিয়া নাই দেই বিশেষ ক'ৰবাত কম দামত ভাড়া ঘৰ লৈ পেলাই তেওঁলোকে সেইখিনি কাম কৰি আছে ভাড়াতীয়াখিনি যোনখিনি বাহিৰা মানুহ পুৰণা হাতীগাঁও মানুহখিনি সেইবোৰ কাম কৰি থকা নাই তেওঁলোকে চেষ্টা কৰি আছে কিন্তু ইজিলি ভাড়াতীয়া ঘৰ পাই যায় তাত সেই সমস্যাটো হৈছে য'ত মাক বাপেকে 10টা ল'ৰা ছোৱালী জন্ম দিয়ে তেওঁলোকে সেই নিজৰ জিলাত সেই ঢিং সমষ্টিত সোমাই থকা নাইতো 8টা 9টা ল'ৰা ওলাই আহিল নহয় ওলাই আহি গুৱাহাটীতে আহি পেলাই কাম কৰি আছে কোনোবা দুটাই চুৰ ডকাইতিত লাগি গ'ল কোনোবা দুটা অলপ পঢ়া শুনা আছিল যদি আমাৰে চাকৰি লৈ ল'লে এইবোৰ হৈ আছে তো তেতিয়াহ'লে তাত আপুনি ভোট বিচাৰিব কেনেকৈ নিশ্চয় বিচাৰিম ভোট যদি সেই জাগাটোৰ অঞ্চলৰ তাততো ভাল মুছলমান সম্প্ৰদায়ৰ মানুহখিনি ইছলাম ধৰ্মৰ মানুহখিনিও আছে তেওঁলোকৰতো একো দুখ নাই তেওঁলোকে নিজেই মই যেতিয়া যাওঁ তেওঁলোকে নিজেই কয় বিদেশী বা যোনখিনি মুছলমান বা হেৰি মানুহ আমাক উদ্ধাৰ কৰক তেওঁলোকৰ কাৰণে আমি বদনাম হৈ আছোঁ তেওঁলোকেই উপজাচি আমাক কয় যে যোনখিনি মিয়া মুছলমান আমাৰ বাংলাদেশৰ পৰা আহে সেইখিনিৰ পৰা আপোনালোকে আমাক বচোৱক কিয়নো আমিহে বদনাম হৈ আছোঁ ভাড়াঘৰত ৰাখে এইটো এটা দালাল চক্ৰ আছে প্ৰথমতে আনি পেলাই কিবা অলপ বেপাৰ বাণিজ্য টাইপকৈ তেওঁলোকে এষ্টাব্লিছ কৰি দেখাই দিয়ে তাৰপিছত সিহঁতি আমাৰ মাজত মিলি যায় আৰু পেন কাৰ্ড এখনতো বনাবলৈ আপুনি মই যাওঁ বোলক আজি পটককৈ এখন পেন কাৰ্ড আমি বনাই ল'ম কি ডাঙৰ কথাটো হ'ল মানে আচল নাম্বাৰ নাপাওঁ কিন্তু এনে কাগজ এখনটো পাই যাওঁ আমি কাৰ্ড এখন পাই যাম তেতিয়াহ'লে এইবিলাক বস্তু সমাধান হ'ব 26ৰ পিছত নাই মই আকৌ কওঁ অকল 26ৰ পিছত সমাধান নহয় এইটো এটা কণ্টিনিউৱাছ ফাইট আমাৰ জাতিৰ ফাইট জাতি ভেটি মাটি ৰক্ষা কৰিম বুলি কোৱা কাৰণেহে মই বিজেপি পালে বহুত বেছি আকৃষ্ট হৈছোঁ আকৌ সেই সংলাপটো আপুনি সিফালৰ পৰাই ল'লে যোনে আপোনাক বেয়া পাইছিল যোনে মোক বেয়া পাইছিল যদিও মোক কোনোবাই বেয়া পাইছিল ভাল পাইছিল কিন্তু মোৰ নিজৰ জাতিটোৰ প্ৰতি মোৰ দায়িত্ব মই অনুভৱ কৰোঁ কেতিয়াবা মহাত্মা গান্ধীয়েও কোৱা শুনিছিলোঁ বি দ্য চেঞ্জ ইউ ৱান্ট টু বি তো সেইটো কাৰণে কংগ্ৰেছত অলপ 2 দিন বেছিকৈ থাকিলোঁ চেষ্টা কৰিলোঁ ফটককৈ দল পৰিৱৰ্তন কৰিলে যে হ'ব সেইটো নহয় নিজৰ য'ত আছিলা স্থান তাতো চেষ্টা কৰিছোঁ কৰি চাইছিলোঁ তাত নহ'ল তাত কোনো তেওঁলোকৰ প্ৰয়োজনীয় অনুভৱ নহ'ল তো সেইকাৰণে মই এতিয়া এইটো দলত আহিছোঁ যোনে সেইটো সঁচাকৈ কৰি আছে জাতিৰ কথা চিন্তা কৰিছে মাটিৰ কথা চিন্তা কৰিছে আমাৰ নিজৰ ভেটি সুৰক্ষা কৰিছে তো মই সুখী এতিয়া যোনটো মই বিচাৰিছিলোঁ দেৰিকৈ হ'লেও পলমকৈ হ'লেও আহি উপস্থিত হৈছোঁ মানস দা প্ৰায় 1 ঘণ্টা কথা পাতিলোঁ একদম শ্বৰ্ট উত্তৰ শ্বৰ্ট কুইক ফায়াৰ যাম আৰু এইটো মই প্ৰত্যেকজনকে সোধোঁ বিজেপি কংগ্ৰেছ এজেপি চবকে সোধোঁ ভাল লাগিব আপোনাৰ মই এখন জপাই লওঁ নিশ্চয় তো মানস দাই বা মানস বৰা ডাঙৰীয়ে কি বস্তুলৈ ভয় কৰে ভয় ইণ্টাৰেষ্টিং কুইক ফায়াৰো দিলা এতিয়া সেনেকুৱাতো ভয় নাই দেখোন কি ক'ম এতিয়া ভয় বুলি ক'লে চোৱা মই ধৰ্মৰ লগত জড়িত গোটেইখিনি জ্ঞান মোৰ নাই চেষ্টাহে কৰি আছোঁ শিকি গৈ আছোঁ আমি সকলোৱে শিকি গৈ আছোঁ মই ভাবোঁ তাত কিবা ভুল নহওক মোৰ এইটোত বহুত ভয় থাকে মোৰ বহুত বেছি মই মন্দিৰৰ সেৱা কৰোঁ মোৰ দুখ মাৰ্জনা কৰিবা এনেকুৱা আৰু দুখ মাৰ্জনা কৰিব মানে আপুনি দুখ কৰিছে কিবা নহয় যদি অজানতে ভুল হৈছে আমি পূজা কৰোঁতেওতো আমি কৰোঁ মই যোৱা 3 দিন আগত সত্যনাৰায়ণ পূজা কৰিছোঁ তাতোতো আমি সেইটো কথাই কৈছোঁ যদি মই প্ৰপাৰলি কৰিব পৰা নাই তেতিয়াহ'লে মোক মাৰ্জনা কৰিবা মানস বৰা ডাঙৰীয়াৰ প্লাছ পইণ্ট কি আপোনাৰ একদম প্লাছ পইণ্ট মোৰ এইটো মই ভাবিম যে মই অলপ দূৰদৰ্শিতাটো আছে মোৰ চাগে আমি সেইটো কথা এতিয়া আলোচনাও কৰিলোঁ আৰু মোৰ প্ৰত্যেকটো কথাত মই আজি এটা টপিক তোমাৰ লগত থাকি গ'ল কেতিয়াবা এইটো দাঙি ধৰি মই এনভাইৰমেণ্টৰ টপিকৰ ওপৰতো মোৰ থাকি গ'ল ক'বলৈ মই মানে এই দূৰদৰ্শিতাটো এইকাৰণেই কৈছোঁ যে মই এই কথাবোৰ মোৰ প্ৰত্যেকটো ডিছকাশ্যনত মই ৰাখিব বিচাৰোঁ 10% কালি যদি মই তোমাৰ ক'ৰবাত ঘৰতো যাওঁ কেইবাকৈ হ'লেও মই 10% এই কথাবোৰ আনিম চ' যোনখিনি ফিউচাৰত হ'বলগীয়া কথা আছে মই সেইখিনি কথা টানি আনো আৰু মই বহুত বেছি ডিচিপ্লিন আৰু মানে মই চিষ্টেমেটিক কোনটো কামৰ পিছত কোনটো কাম কৰিব লাগে মোৰ এটা চিষ্টেম আছে মই সেই চিষ্টেমৰ মতে কৰি গৈ থাকোঁ সেইখিনি আপোনাৰ প্লাছ পইণ্ট আৰু আপোনাৰ মাইনাছ পইণ্ট কি হ'ব পাৰে মাইনাছ পইণ্ট এইটো হ'ব পাৰে মোৰ যে মই বহুত বেছি সোনকালে ৰিজাল্ট বিচাৰোঁ কেতিয়াবা পেচেঞ্চ লাগে ধৈৰ্য লাগে কিছুমান কথাত অকল ৰাজনীতিৰ কথাত মই ধৈৰ্য ধৰি আছোঁ খালি তাৰ বাহিৰেতো বাকী কিছুমান কথাত মোক কুইক ৰিজাল্ট লাগে সেইটো কথাত চাগে মই ভাবোঁ মই নিজকে ইম্প্ৰুভ কৰিব লাগিব অ'কে মানে তাৰপিছত যদি মই কেইজনমান ৰাজনীতিবিদৰ নাম লওঁ আপুনি তেওঁলোকৰ ওপৰত এশাৰী ক'ব লাগিব প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰ আগতে এটা প্ৰশ্ন আছে আপুনি কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া জাষ্ট টোপনি নাযায় জাষ্ট এটা হেৰি লয় কি লয় বুলি পাৱাৰ নেপ লয় একজেক্টলি কি হয় পাৱাৰ নেপটো আৰু কেইমিনিট ল'ব লাগে এইটো আপুনি দেখিছে তুমি সঁচাকৈ নাজানা মইতো ভাবিছোঁ তুমিতো জানা তুমিও লোৱা এইমাত্ৰ লৈ আহিছোঁ মই
চক তেখেতে ইমান কাম কৰা এজন ব্যক্তি আমি দেখিছোঁ, ইমান ক্ল'জলি যিমানখিনি পাইছোঁ, তেখেতে ইমান কাম কৰে, প্ৰত্যেকটো কথাত তেখেতৰ এটা শ্বাৰ্প নলেজ আছে। কোনোবা এটা টপিক তুমি দাঙি ধৰা, তেওঁ সেইটো মোটামুটি সেইটো কথাত অলপ তেওঁ জানে। তো সেইকাৰণে সেইটো নিশ্চয় তেখেতে বহুত বেছি সময় দিয়াৰ কাৰণেহে পাইছে। এনেই এজন সাধাৰণ মানুহ এজনে 8 ঘণ্টা কাম কৰিলে সেইটো তেখেতক আমি দেখিছোঁ যে 20 ঘণ্টা কাম কৰে, দিনে ৰাতি কাম কৰে। তো সেইকাৰণে যিমানখিনি সময় দেখোঁ গাড়ীতে শোৱা দেখোঁ, যিমানখিনি সময় দেখোঁ প্লেনতে শোৱা দেখোঁ। তো সেইকাৰণে আৰু ময়ো ভাবোঁ তেখেতে সেইটো অলপ ইম্প্ৰুভ কৰিব লাগিব। তেখেতৰ স্বাস্থ্যৰ কথাও তেখেতে চিন্তা কৰিব লাগিব, কিয়নো আমাক লাগে তেওঁক, আমাক লাগে। কিন্তু আমাৰ দায়িত্ব যে আমাৰ নিজৰ সম্পদটো আমি কেনেকৈ বচাই ৰাখোঁ, কিয়নো আগন্তুক প্ৰজন্মই অসমখনক তেখেতক লাগিব। কিন্তু তেতিয়াহ'লে কুইক এনচাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দৃষ্টিত 2টা লাইনত ক'লে হ'ব। ফিউচাৰিষ্টিক, ভিজনাৰী। অ'কে। পীযুষ হাজৰিকা ডাঙৰীয়া ইউথ লিডাৰ। জয়ন্ত মল্ল বৰুৱা ভেৰি হাম্বল। সৰ্বানন্দ সোণোৱাল। সৰ্বাদাক মই সিমান ক্ল'জলি পোৱা নাই, কিন্তু যিমানখিনি সময় পাইছোঁ হি ইজ ভেৰি পলাইট এণ্ড শ্বাৰ্প নলেজ অফ দ্য ছাবজেক্ট। অখিল গগৈ। অখিল গগৈ ড্ৰামা। গৌৰৱ গগৈ। গৌৰৱ গগৈ অভাৰ ৰেটেড। লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ হ'লে অভাৰ হাইপড। অভাৰ হাইপড। অভাৰ হাইপ। অভাৰ হাইপড। অ'কে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আউটডেটেড। অতুল বৰা ডাঙৰীয়া। মোৰজন নে AGP-জন? নাই, আপোনাৰজন। অতুল বৰা ডাঙৰীয়া। ফাদাৰ ফিগাৰ। এজ এ কংগ্ৰেছ লিডাৰ? মই কংগ্ৰেছ লিডাৰ নহয় নহয়। তেওঁ এজ এ কংগ্ৰেছ লিডাৰ তেওঁ কেনেকৈ কংগ্ৰেছ লিডাৰ হ'ব অতুল বৰা ডাঙৰীয়া? এটা সময়ৰ কংগ্ৰেছ লিডাৰ হিচাপে মই যেতিয়া কংগ্ৰেছত আছিলোঁ, অ'কে। নাই, তেতিয়া মই জ্যেষ্ঠসকলক সদায় সন্মান কৰি আহিছোঁ। তেখেতে মোৰ পিতৃৰ লগত প্ৰায় আজি 30টা বছৰ কণ্টেষ্ট কৰিছে। তো মোৰ মুখেদি আপুনি কেতিয়াও তেখেতৰ প্ৰতি হেৰি নুশুনিব, ফাদাৰ ফিগাৰ বুলিয়ে ক'ম। অ'কে। অকণ বৰা ডাঙৰীয়া। ফাদাৰ, গড ফাদাৰ। আৰু ৰাজনীতিবিদ ৰাজনীতি ফিল্ডত তেখেত পিতামহ ভীষ্ম বুলি ক'ম। তেওঁৰ নিচিনা নলেজ, শ্বাৰ্প নলেজ বা যিমান পেচেণ্টলি তেখেতে কথাবোৰ হেণ্ডেল কৰে, আই ডোণ্ট ফাইণ্ড এনি ওৱান আদাৰ দেন হিম। আৰু বিজেপিৰ সভাপতি ডাঙৰীয়া? দিলীপ দা, ৱৰ্কহলিক। তেখেতো আপুনি বিশ্বাস নকৰিব, এতিয়া চাগে ক'ৰবাত হেৰি মংগলদৈত আছে, আহি পেলাই অফিচতে আহিব, ব'লক চাব যাব পাৰোঁ। আমি এতিয়া তেখেতে অফিচত আহিব ফাৰ্ষ্ট, আহি পেলাই 2টামানলৈকে কাম কৰিব। বাপৰে, ধন্যবাদ মানজা। বহুত কথা পাতিলোঁ। মই নাজানো কিমান প্ৰশ্ন আপোনাৰ পৰা উলিয়াব পাৰিলোঁ, আৰু দৰ্শকে ক'ব যে মই প্ৰশ্নখিনি কৰিব পাৰিলোঁ নে নাই। কোনো ধৰণৰ ইয়াত মানে মই যে মানজাক সাৰি যাব দিছোঁ, প্ৰশ্ন কৰা নাই। মই আনকি মই পলিটিকেল সাংবাদিকক প্ৰশ্ন কৰিও কিছুমান প্ৰশ্ন আনিছোঁ, ট্ৰাই কৰিছোঁ যাতে মই মানজাক বুজিব পাৰোঁ আৰু তেওঁৰ কথাখিনি যাতে ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। শুভেচ্ছা থাকিলে মানজা, আকৌ লগ পাম। ধন্যবাদ। থেংক ইউ।